নমস্কাৰ আজি হবিয়াহলৈ মহান্তনু মহন্তই স্বাগতম জনাইছো আমি সদায় জানো যে ৰাজ্যত কোভিড যুদ্ধ অব্যাহত আছে কিন্তু সমান্তৰালভাৱে এই প্ৰসংগ উত্থাপিত হৈছে যে কোভিডত মৃত্যু কিয় এতিয়াৰ পৰা কোভিডত মৃত্যু হলে তদন্ত হবৰ এই কথা ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কোভিডত মৃত্যু হলে কোভিডৰ মৃত্যুৰ কাৰণ তদন্তত পোহৰলৈ আহিব লাগিব আৰু এই প্ৰসংগ এইভাবে উত্থাপিত হৈছে যে সৰকাৰৰ ফালৰ পৰা কোৱা হৈছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা কোৱা হৈছে যে পৰ্যাপ্ত পৰিমাণে ৰাজ্যত আইসিইউ মজুদ আছে পৰ্যাপ্ত পৰিমাণে অক্সিজেন মজুদ আছে হস্পিটেলৰ বিছনা মজুদ আছে তেনে প্ৰেক্ষাপটত মৃত্যুৰ কাৰণ আসলতে থাকিব নালাগে এনে প্ৰেক্ষাপটত কি কাৰণে মৃত্যুৰ সংখ্যা বাঢ়িছে তাক লৈ চৰ্চা চলিছে আৰু এই ক্ষেত্ৰত গৃহ নিলগীয়াকৰণ বা হোম আইসোলেশনৰ প্ৰসংগটো আহিছে হোম আইসোলেশন কিমান দূৰ কাৰ্যক্ষম হৈছে হোম আইসোলেশনত থকাৰ ফলত প্ৰত্যাহ্বান কি আছে হোম আইসোলেশনৰ প্ৰত্যাহ্বান কি আছে আৰু হোম আইসোলেশনত থকাৰ ফলত আসলতে কি ভুল সিদ্ধান্ত লৈ আছে কোভিড ৰোগীয়ে এই সম্পৰ্কে বিগত কিছুদিন ধৰি চৰ্চা চলিছে আৰু তাক খুঁটিনাটি মাৰি আজি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আমাৰ এই বিশেষ অনুষ্ঠানত আজি আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰ উপস্থিত আছে ডক্টৰ অচ্যুত বৈশ্য তেখেত অধ্যক্ষ জিএমচিএইচৰ আমি স্বাগতম জনাম আমাৰ লগত উপস্থিত আছে ডক্টৰ গায়ত্ৰী গগৈ সহপ্ৰবক্তা অসম চিকিৎসা মহাবিদ্যালয়ৰ লগতে কেঞ্চাৰৰ গৱেষক আৰু সমান্তৰালভাৱে প্ৰতিশ্ৰুতি নামৰ এটা সংস্থাৰ লগত কি ধৰণে জড়িত হৈ আছে গৃহ নিলগীয়াকৰণৰ ক্ষেত্ৰত কি ধৰণে কাম কৰিছে আমি তেখেতৰ পৰা সবিশেষ জানিম ডক্টৰ অনুপল শৰ্মা অধীক্ষক তেখেত এমএমচিএইচৰ আমি তেখেতক স্বাগতম জনাম আৰু লগতে দিগন্ত শইকীয়া জিলা উপায়ুক্ত তিনচুকীয়াৰ পৰা আমাৰ লগত থাকিব আমি তেখেতক স্বাগতম জনাম এই মুহূৰ্তত প্ৰথমতে মই আহিব বিচাৰিছো ডক্টৰ গায়ত্ৰী গগৈ আপোনাৰ ওচৰলৈকে গৃহ নিলগীয়াকৰণৰ কথা কোৱা আছে হোম আইসোলেশন বুলি আমি যাক কৈছো আসলতে প্ৰথম অৱস্থাত কোৱা হৈছিল যে কোভিডৰ যেতিয়া দ্বিতীয় ঢৌ আহিছিল চৰকাৰী পক্ষৰ ফালৰ পৰা কোৱা হৈছিল স্বাস্থ্য বিভাগৰ ফালৰ পৰা কোৱা হৈছিল যে যিসকলে চিকিৎসালয়ত থাকিব বিচাৰে থাকিব পাৰে আৰু যিসকলে ঘৰত থাকিব বিচাৰে থাকিব পাৰে আৰু সেই মৰ্মে সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে ঘৰত থাকিব বিচাৰিছে ঘৰতে আছে চিকিৎসালয়ত থাকিব বিচাৰিলে চিকিৎসালয়তে আছিল এতিয়া প্ৰত্যাহ্বানটো কি আহিছে এই কথাটোও কোৱা হৈছে এতিয়া জিএমচিএইচৰ অধ্যক্ষগৰাকী আজি আমাৰ লগত আছে তেখেতৰ সংবাদ মাধ্যমৰ আগত কৈ আছে বা এমএমচিএইচৰ অধীক্ষকেও কৈ আছে যে যিসকলে হোম আইসোলেশনত থাকে তেওঁলোকে বহুত লেটলি বহুত পলমকৈ আসলতে চিকিৎসালয়ত উপস্থিত হয় যেতিয়া চিকিৎসা কৰাটো তেওঁলোকৰ বাবে খাদ্য হৈ নাথাকে আপুনি কি ভাবে কি প্ৰত্যাহ্বান আহিছে এতিয়া হোম আইসোলেশনৰ ক্ষেত্ৰত হয় বৰ্তমান ডিব্ৰুগড় জিলাখনত আমি প্ৰত্যক্ষভাৱে হোম আইসোলেশনৰ কামৰ হৈতে জড়িত হৈ আছো ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ ঝাৰ হৈতে গতিকে সেই কাম কৰি থকাৰ সময়ত আমি বহুতখিনি কথা ইতিমধ্যে দেখি পাইছো আৰু যিখিনি কথা আসলতে এটা খুব ডাটা বেসড হয় এটো এনে অনুমান কৰা নহয় আৰু ইয়াৰ আগতেও আমাৰ এক বৃহৎ পৰিমাণৰ লোকৰ আমি হোম আইসোলেশন আৰু হোম কোৱাৰেণ্টাইনৰ হৈতে জড়িত হৈ আছিল কামৰূপ মেট্ৰো ফাৰ্স্ট ৱেভৰ সময়ত আৰু তাৰ পিছত এতিয়া সেকেন্ড ৱেভৰ পৰিস্থিতিটো অলপ বেলেগ গতিকে ডিব্ৰুগড়ত বৰ্তমান 5000 হোম আইসোলেশনৰ মানুহক চোৱাচিতা কৰি থকা হৈছে প্ৰতিশ্ৰুতিৰ ভলন্টিয়াৰ সকলে যিসকল ইতিমধ্যে এই সম্পৰ্কে অভিজ্ঞতা লাভ কৰিছে তেখেতলোকে ইয়াৰ হৈতে জড়িত হৈছে আৰু আমাৰ অচ্যুত বৈশ্য ছাৰে যেটো কথা কৈছে সেই কথাটো মিছা নহয় একেবাৰে সত্য যে মানুহে বহুত দেৰিলৈকে টেষ্টবোৰ নকৰে যেতিয়া তেওঁলোকৰ লক্ষণসমূহ খুব বেছি হয় অসুবিধা হয় তেতিয়াহে তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিবলৈ যায় আৰু তাৰ ফলত কি হয় তেওঁলোকৰ যেতিয়া পৰীক্ষা কৰে কৰাৰ সময়ত তেওঁলোক সিৰিয়াস হৈ যায় আৰু বহুত সময়ত এনেকুৱা হয় যে এজন মানুহ ৰেপিড টেষ্টিং কৰোতে পজিটিভ হল কিন্তু তেওঁ ঘৰৰ বেলেগ এজন পজিটিভ নহল তেওঁক আৰটিপিসিআৰ লোৱা হল আৰু আৰটিপিসিআৰ ৰিপৰ্টটো দুদিনৰ পিছত আহিলে গতিকে মানুহজন গৈতো ঘৰত আইসোলেশনত আছে যেহেতু তেওঁৰ পত্নী ইতিমধ্যে পজিটিভ আৰু তেওঁ বিশেষ সিম্পটম নাই গতিকে হোম আইসোলেশন দিলে একৰ্ডিং টু গাইডলাইনস পিছত যেতিয়া মানুহজনৰ ৰিপৰ্ট আহিলে আজি ধৰক ৰাতিপুৱা ৰিপৰ্ট আহিছে তেওঁ পজিটিভ আৰু তেওঁ খুবেই সিৰিয়াস আজিয়ে মই কওঁ ৰাতিপুৱা আমাৰ গ্ৰুপত মেছেজ আহিছে যে এজন কেঞ্চাৰ পেশেন্ট তেওঁ মানে সিম্পটম বহুত বেছি হোৱাৰ পিছত টেষ্ট কৰিছে যেতিয়া তেওঁ হস্পিটেললে নিবৰ কাৰণে তেওঁ লিষ্টত নাম অহাই নাই যেহেতু আজিহে তেওঁ ৰিপৰ্টটো আহিছে তেওঁ হোম আইসোলেশনৰ লিষ্টখন কালিলৈহে আহিব গতিকে তেওঁ ইতিমধ্যে ডেথ হৈছে গতিকে এনেকুৱা এটা ইনএভাইটেবল সিচুৱেচন হৈছে যে মানুহৰ টেষ্টিং হৈ তেওঁক যেতিয়ালৈকে কন্টেক্ট স্থাপন কৰা হয় বা তেওঁলোকে কিবা কাৰণত কন্টেক্ট স্থাপন কৰিব নোৱাৰে যথেষ্ট সিৰিয়াস হৈ যায় আৰু তেওঁলোকে লক্ষণসমূহ ইমান নাজানে
আৰু যেহেতু এই কোভিডৰ বেমাৰটো সবেই গম পাইছে যে হঠাতে তেওঁ অক্সিজেন লেভেলটো কমি যায় যেটো খুব ৰিয়েলাইজ নকৰে মানুহে সেইটো কাৰণে কোনটো ষ্টেপত বা কোনটো ষ্টেজত কোনটো পৰ্যায়ত চিকিৎসালয়লৈ যাম হোম আইচোলেশ্যনৰ প্ৰভিজনটো আছে মানুহ ঘৰত থাকে কিন্তু কেতিয়া চিকিৎসালয় যাব লাগে সেই কথাটো কিন্তু নাজানে সেই কথাটো মানুহে গম নাপায় তাৰোপৰি এটা ইমান বেছি সংখ্যক 95% মানুহে হোম আইসোলেশনত আছে অকল 5% মানুহে চিকিৎসালয়ত আছে গতিকে এইখিনি কাৰণে এটা খুব আসলতে সাধাৰণ অৱস্থাত আমাৰ হেলথ সিস্টেমটো ইনফ্ৰাষ্ট্ৰাকচাৰটো এটা পেণ্ডেমিকৰ কাৰণে উপযুক্ত হৈ থক মানে উপযুক্ত নহয় যে প্ৰত্যেক দিনাখনে 500 মানুহ হোম আইসোলেশনত যাব আৰু তাত থকা কেজনমান ব্যক্তিয়ে গোটেই মানুহক ৰিচ আউট কৰিব তেওঁলোকৰ যথেষ্ট বেলেগ বেলেগ ধৰণৰ কাম হয় ডাটা এন্ট্ৰি পৰা মিটিং কৰাৰ পৰা আৰম্ভ কৰি আমি যেহেতু চৰকাৰৰ হৈতে প্ৰত্যক্ষভাৱে কাম কৰিছো সেই কাৰণে আমি গম পাইছো যে তেখেতলোকে যথেষ্ট কষ্ট কৰিছে কিন্তু সিস্টেমটো এনেকুৱা ধৰণৰ নহয় যে প্ৰত্যেককে ৰিচ আউট কৰিব লাগিব গতিকে ৰাইজ মানে ৰাইজো এই ক্ষেত্ৰত সজাগ হোৱা শিক্ষিত হোৱাৰ খুব প্ৰয়োজন তেওঁলোকে বহুত সময়ত আমি মন কৰিছো যে তেওঁলোকক আমি 20% মানুহ ৰিচ আউট কৰিব নোৱাৰো আমাৰ যেটো মডেল হৈছে হেতু ৰিমোট মনিটৰিং মডেল আপোনাক মই অনুৰোধ কৰিম স্ক্ৰিনত দেখুৱাবৰ কাৰণে এই ৰিমোট মনিটৰিং মডেলত আসলতে ফাস্টেষ্ট আজি ধৰক 500 যদি হোম আইসোলেশনত আহিছে ভলন্টিয়াৰ 500 এদিনত ট্ৰায়াজ কৰি উলিয়ায় তাৰ ভিতৰত ৰেড জোনত কোন আছে যাক এসওএস মেছেজ দি লগে লগে ব্লক মেনেজাৰ বিলাকলৈ পঠায় হস্পিটেলাইজ কৰাৰ চেষ্টা কৰে ইয়েলো জোনত যিখিনি আছে হেবোৰ সেগ্ৰিগেট কৰা হৈ আছে ফৰ্মখনত ইয়েলো জোনত যিখিনি আছে কাৰবাৰ ধৰক বেছি সিম্পটম নাই কিন্তু তেওঁ ডায়াবেটিক হয় তেওঁ 60 ইয়াৰ্স এবাভ গতিকে তেওঁ আৰু বহুত সময়ত মানুহে নিজেও যাবলৈ নোখোজে গতিকে মানুহে ইচ্ছাৰ বিৰুদ্ধেও ল'ব নোৱাৰে এতিয়া গধুলি 6টা বজাত আপুনি ফোন কৰিলে আপোনাক আমি শিফট কৰিব খুজিছো তেওঁ ক'ব নহয় মই এতিয়া শিফট নহ তাৰ পিছত ৰাতি 12টাত ফোন কৰি আছে ৰাতি 12টাত ভলন্টিয়াৰ জনে হয়তো ধৰিলে এতিয়া আমাৰ সিস্টেমটো কি হৈছে পুলিশ কন্ট্ৰোল ৰুমলৈ হেতু ট্ৰান্সফাৰ কৰি দিয়া ব্যৱস্থা কৰা হৈছে তেওঁলোকৰ উইসেল তেওঁলোকৰ ইচ্ছামতে যে বস্তুটো নহয় এই বস্তুটো এতিয়া অনুভৱ কৰা খুব প্ৰয়োজন হৈছে সবে যে ইমান বৃহৎ এটা প্ৰত্যাহ্বান প্ৰত্যেককে হে কথাটো বুজি পাব লাগিব যে তেওঁ কাৰণে এখন এম্বুলেন্স ৰৈ নাথাকে এটা ব্লকত যেতিয়া 100-200 মানুহ হোম আইসোলেশনত আছে একে সময়তে বহুত মানুহ সিৰিয়াস হ'ব পাৰে গতিকে তেওঁ কাৰণে তো এম্বুলেন্সখন ৰৈ নাথাকে ৰাতি 12টাত বজাতটো কোনোবাই ফোনটো ধৰিব বুলি তেওঁ শিওৰ হ'ব নোৱাৰে যদি 6টা বজাত হয় তেখেতলোকে সেই কথাটো বুজি পোৱাটো ঠিক আছে বাইদেউ মই আহিম আপোনাৰ ওচৰলৈকে মই এবাৰ যাব বিচাৰিছো ডক্টৰ অচ্যুত বসু আমাৰ লগত সংযুক্ত হৈছে অধ্যক্ষ জিএমচিএইচৰ স্যাৰ এইবাৰ আপোনাৰ ওচৰলৈকে আহিছো ইতিমধ্যে আপুনি সংবাদ মাধ্যমৰ লগত এই মন্তব্যটো দিছে বা এই কথাটো লৈ যথেষ্ট চৰ্চাও হৈছিল যে এইবাৰ যেটো কোভিডক লৈ হোম আইসোলেশনৰ যেটো প্ৰসংগ আছে সেই প্ৰসংগক লৈ আপুনি কৈছিল যে মৃত্যুৰ সংখ্যা কিয় বৃদ্ধি হৈছে ইয়াৰ এটা অন্যতম কাৰণ হোম আইসোলেশন বুলি অভিহিত কৰা হৈছে হোম আইসোলেশনৰ আসলতে প্ৰত্যাহ্বান কি ধৰণে আপুনি অনুভৱ কৰিছে যে কিয় হোম আইসোলেশনত থকাৰ ফলত আসলতে কি অসুবিধা হৈছে কি প্ৰত্যাহ্বান আহিছে চাওক প্ৰথম কথা হ'ল কি হোম আইসোলেশনটো হ'ল আমাৰ এডুকেটেড মানুহবিলাকৰ কাৰণে আৰু আমি যেটো আমাৰ হোম আইসোলেশন আমি যেতিয়া কৰিব দিও তেওঁক আমি কিছুমান প্ৰশ্ন সোধা যায় আৰু কিছুমান ক্ৰাইটেৰিয়া থাকিছিল আমি যেতিয়া যোৱা বছৰ আমি হোম আইসোলেশন কৰিছিলো তেওঁ কিছুমান ক্ৰাইটেৰিয়া সেই ক্ৰাইটেৰিয়াখিনি ফুল আপ কৰা হয় তাৰ পিছত গৈ যিখিনি আমাৰ মেজিষ্ট্ৰেট থাকে মেজিষ্ট্ৰেটে তাক মানে সহজমিন তদন্ত কৰি তেওঁ কয় হয় এই মানুহজনৰ ঘৰত এইকেইটা সুবিধা আছে তেওঁ হোম আইসোলেশন দিব পাৰি কিন্তু সেই বস্তুটোৰ ক্ষেত্ৰত অলপ মানে মানুহবিলাকে অকমান কলে যে আমাৰ এইটো আছে বুলি কৈ ঘৰলৈ গুচি যায় কিন্তু একেটা পৰিয়ালত তেওঁলোকৰ 4জন 5জন 6জনকৈ মানুহ আছে তেওঁ হোম আইসোলেশনত গৈ সেই 6জনকে সংক্ৰমিত কৰিছে আৰু দ্বিতীয়তে আমি যিখিনি মানুহে হোম আইসোলেশন কৰিছে তেওঁলোকৰ মানে বহুতৰে ধৰক তেওঁৰ অক্সিজেন সেচুৱেশন কি টেম্পাৰেচাৰ কিমান আছে তেওঁৰ উপসৰ্গ কি হলে কোট আহিব লাগিব সেই বস্তুখিনিত সম্যক জ্ঞান খুব এটা বহুতৰ নাই আৰু দুখীয়া মানুহ এগৰাকী নিশ্চয় আমিও তেওঁ বুজাব লাগিব যে আমি সিম্পটমছ হলে হস্পিটেললৈ আহিব লাগিব এই ক্ষেত্ৰত আমি আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সময় তেওঁ গুৱাহাটী চিকিৎসা মন্দিৰত ভ্ৰমণৰ সময়ত আমি এটা
খুব সংক্ষেপে এটা পৰ্যালোচনা কৰিছিলোঁ তাত দেখা গৈছে যে 40% মানুহ আমাৰ 24 ঘণ্টাৰ তলত মৃত্যুমুখত পৰিছে গুৱাহাটী মেডিকেল কলেজত তাহলে 24 ঘণ্টাৰ তলত যদি তেওঁ মৃত্যুমুখত পৰে তাত আমাৰ দেখা যায় যে আমাৰ চিকিৎসা বিভাগৰ যি চিকিৎসা ৰেমডিচিভিৰ দিয়া ডেক্সনা দিয়া আমি লো মলিকুলাৰ হেপাৰিন দিয়া এই চিকিৎসাবিলাকে তেওঁৰ শৰীৰত কাম কৰিবৰ কাৰণে সময় লাগিব তেওঁৰ যিবিলাক উপসৰ্গ লৈ আহে উপসৰ্গবিলাক উপশম ঘটাবৰ কাৰণে অলপ সময়ৰ মানে দৰকাৰ হ'ব কিন্তু আমি দেখা গৈছে যে 40% মানুহৰ বা প্ৰায় 54% মানুহৰ আমাৰ 48 ঘণ্টাৰ তলত মৃত্যু হৈছে আচ্ছা গতিকে মই আকৌ এবাৰ আপোনালোকৰ মিডিয়াৰ যদি অনুৰোধ জনাওঁ যে সকলো মানুহে যিবিলাক মানুহৰ পজিটিভ হৈছে পজিটিভ হোৱাৰ লগে লগে তেওঁলোকৰ যদি উপসৰ্গ কিবা আছে আৰু যদি তেওঁলোকৰ যদি কিবা ব্যৱস্থা আছে যে তেওঁ এক্সেছুৱেশ্যন চাব পাৰিছে তেওঁৰ যদি মেচিন কিবাৰ পৰা যোগাৰ কৰিছে তেতিয়াহ'লে যদি 95ৰ তলত যদি আহে তৎক্ষণাৎ চিকিৎসালয়লৈকে আহক কাৰণ তেতিয়াহ'লে আমাৰ CCCতে যাওক বা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আহক বা কালাপাহাৰ যাওক MMCHত যাওক য'তে কি নাযাওক কিয় তাত আমাৰ অক্সিজেন দিয়াৰ ব্যৱস্থা থাকে সেইকাৰণে আৰু এটা কথা লক্ষ্য কৰা গৈছে যে আমি এইখিনি পজিটিভখিনিৰ কথা কৈছোঁ কিন্তু বহুত মানুহ এনেকুৱা আছে তেওঁৰ উপসৰ্গ আছে তেওঁ জ্বৰো হৈ আছে 10 দিন 15 দিনৰ তেওঁ জ্বৰ হৈও আছে কিন্তু তেওঁ টেষ্ট কৰাব যোৱা নাই আৰু যেতিয়া তেওঁ দেখিছে যে তেওঁ উঠিব পৰা নাই তেওঁ খুব দুৰ্বল হৈছে তেওঁ কাহিছে বা তেওঁৰ ৰেছপিৰেটৰী ডিষ্ট্ৰেছ আৰম্ভ হৈছে তেওঁ আমাৰ ওচৰলৈকে গুচি আহিছে ওচৰলৈ গুচি অহাৰ লগত টেষ্ট কৰাৰ লগে লগে মই যদি কওঁ যে আমাৰ হস্পিটেলত এই যোৱা কালিলৈকে মই দেখি আছোঁ যোৱা এসপ্তাহৰ ভিতৰত আমাৰ ব্ৰড ডেথ যেটো ৰাস্তাত মৃত্যু ঘটিছে বা আমি চিকিৎসালয়ৰ ভিতৰত বিছনাত উঠোৱাৰ আগতে মৃত্যু ঘটিছে প্ৰায় সদায় 3টা বা 4টা আমাৰ তেনেকুৱা আমি ঘটনা পাই আহিছোঁ আচ্ছা এই ঘটনাবিলাক আমি এই কাৰণে পাইছোঁ যে সেই মানুহবিলাকৰ তেওঁলোকৰ যে উপসৰ্গবিলাক চাই থাকিব লাগে যে কোভিড পজিটিভ হোৱাৰ পিছত বা কোভিডৰ নিচিনা লক্ষণবিলাক সবে গম পায় যে কোভিডৰ লক্ষণ সেই লক্ষণ দেখা দিলে যে ওচৰৰ চিকিৎসালয়ত যাতে টেষ্ট কৰাব লাগে বহুত মানুহ এতিয়াও আছে টেষ্ট কৰিব ভয় কৰে যে টেষ্ট কৰিলে মই পজিটিভ হ'ম মই টেষ্ট নকৰাওঁ গতিকে এই যেটো কাৰণ এই কাৰণৰ কাৰণে আমি এবাৰ যেটো আমাৰ মৃত্যুৰ হাৰ দেখিছোঁ এতিয়া আমাৰ মৃত্যুৰ হাৰ আজি 0.6 লৈকে গৈছে যোৱাবাৰ আমি এইটো 0.5ৰ তলত ৰাখিব পাৰিছিলোঁ এই যে সামান্য যে আমাৰ এইটো উঠি আহিছে এই উঠি অহাৰ কাৰণ হ'ল যে মানুহবিলাকে তেওঁলোকৰ ঘৰত সুবিধা অসুবিধা আছে নে নাই চোৱা নাই ভাবিছে যে মই হস্পিটেললৈকে নাযাওঁ ঘৰতে থাকিম ঘৰত থাকি তেওঁ ঘৰৰ সকলোকে সংক্ৰমিতও কৰিছে লগতে তেওঁৰ যিটো উপসৰ্গৰ পৰা তেওঁ জানিব লাগিছিল যে এইখিনি হ'লে মই অমুকত যাব লাগিব হস্পিটেলত যাব লাগিব আৰু ৰেছপিৰেটৰী ডিষ্ট্ৰেছ যিটো মানে উশাহ লোৱা শ্বাস প্ৰশ্বাসত যিটো কষ্ট পালে ইমিডিয়েটলি তেওঁ গুচি আহিব লাগিছিল সেইখিনি কৰা নাই তেওঁ যেতিয়া অৱশ হৈছে তেতিয়া আহিছে আৰু যেতিয়া আমাৰ হাতত খুব কম সময় থাকে চাওক আমাৰ সদায় আমি প্ৰায় 50ৰ পৰা 70টা ৰোগী আমি ডিসচাৰ্জ দি আছোঁ কেনেকৈ ডিসচাৰ্জ দি আছোঁ সেইসকলৰো তেনেকুৱা মুমূৰ্ষ অৱস্থাতে আহিছে অক্সিজেন সেচুৱেশ্যন কমতো আহিছে কিন্তু সেইসকলৰ ৰিপৰ্টিং টাইমটো অলপ আগত গতিকে তেওঁলোকক আমি যিটো ট্ৰিটমেণ্ট আৰম্ভ কৰিছোঁ লগে লগে ট্ৰিটমেণ্ট আৰম্ভ কৰাৰ লগে লগে তেওঁলোকে ৰেছপন্স কৰিছে আৰু প্ৰায় 8 দিন 9 দিন হয় 8 দিন 9 দিন পিছত তেওঁ নিগেটিভ হৈছে কিন্তু তাৰ পিছতে অক্সিজেনৰ মাত্ৰাটো অকমান দৰকাৰী হৈ থাকে সেই মানুহবিলাকক আমি হস্পিটেলৰ পৰা যাব দিব পৰা নাই যেতিয়ালৈকে তেওঁ অক্সিজেনৰ সেচুৱেশ্যনটো বা অক্সিজেন অলপ কষ্ট কৰিলে বাথৰুমত গ'লে তেওঁ আকৌ অক্সিজেন লগা হয় তেনেকুৱা মানুহক আমি চিকিৎসালয়তে ৰাখি থৈছোঁ আৰু কিন্তু তথাপিও আমি সদায় প্ৰায় 50ৰ পৰা 70 গৰাকী ৰোগী আমি কিন্তু চিকিৎসালয়ৰ পৰা মানে আমি ডিসচাৰ্জ দিবলৈ সুস্থ কৰি আমি ঘৰলৈ পঠাব পাৰিছোঁ তাৰ মানে এটাই কথা যে আমি মৃত্যু ৰুধিব পাৰিম মৃত্যু আমি বাধা দিব পাৰিম যদি আমাক চিকিৎসাৰ সময় দিয়ে আমাৰ হাতত হয় আপুনি প্ৰথমতে উল্লেখ কৰিছে যে হয় আমাৰ হাতত ICU আছে আমাৰ হাতত ঔষধো আছে আমাৰ হাতত অক্সিজেনৰ বিচনাও আছে আৰু আমাৰ হাতত অক্সিজেনৰ অভাৱো হোৱা নাই আমাৰ চিকিৎসা কৰ্মীও আছে পৰ্যাপ্ত পৰিমাণে কিন্তু মানুহজনে যদি আমাক যদি সময় দিয়ে চিকিৎসাৰ কাৰণে নিশ্চয় আমি আমাৰ স্বাস্থ্য বিভাগৰ পৰা আমি বদ্ধপৰিকৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক তথা সকলো কৰ্মচাৰী বদ্ধপৰিকৰ যে আমি এই মৃত্যুৰ হাৰ নিশ্চয় আমি তললৈ আনিব পাৰিম আৰু যদি ইয়াত লাগিব মানুহৰ সদিচ্ছা আৰু মানুহৰ আমাৰ লগত সহযোগিতা কৰিব এই সহযোগিতা যদি মানুহে আগবঢ়ায় এজনে এজনৰ যদি অসুখত যদি তেওঁলোকে সোনকালে হস্পিটেললৈ লৈ আহে তেতিয়াহ'লে নিশ্চয় আমি অতি শীঘ্ৰেই এতিয়া যেটো মৃত্যুৰ সংখ্যা 75 71 আজি 76 এনেকুৱা হৈ আছে নিশ্চয় আমি এইটো
কিছু সংখ্যক হ'লেও আমি কমাব পাৰিম যদিহে মানুহবিলাক আমাৰ ওচৰত সোনকালে আহে আৰু আমাক চিকিৎসাৰ কাৰণে অলপ সময় দিয়ে ঠিক আছে নিখন্দেহে গতিকে এনে প্ৰেক্ষাপটত হোম আইচলেশ্যনতকৈ বা গৃহ নিলগীয়াকৰণতকৈ চিকিৎসালয়ত আহি ভৰ্তি হোৱাটোৱে ভাল বুলি আপুনি ক'ব বিচাৰে প্ৰথম অৱস্থাতে যেতিয়াই পজিটিভ হৈছে ৰোগীজনে যাতে চিকিৎসালয় লৈ আহে আৰু চিকিৎসা সেৱা লাভ কৰে সেয়া গুৰুত্বপূৰ্ণ প্ৰসংগ সমান্তৰালভাৱে এই প্ৰশ্নটো আছে যে পূৰ্বৰ সময়ছোৱাত বিগত সময়ছোৱাত আমি দেখা পাইছিলোঁ প্ৰথম ঢৌ যেতিয়া আছিল সেই সময়ত স্বাস্থ্য বিভাগৰ ফালৰ পৰাও কোৱা হৈছিলে বা সেই সময়ত চৰকাৰীভাৱেও কোৱা হৈছিল যে যিসকল বয়োজ্যেষ্ঠ লোক তেওঁলোকৰ বিপদৰ সংখ্যাটো বেছি বা যিসকলৰ অন্য ৰোগত আক্ৰান্ত হৈ আছে তেওঁলোকৰ বিপদৰ সংখ্যাটো বেছি কিন্তু এইবাৰৰ দ্বিতীয় ঢৌত দেখিবলৈ পোৱা গৈছে যথেষ্ট কম বয়সৰ ব্যক্তিও কোভিডত আক্ৰান্ত হোৱাই নহয় প্ৰাণ হেৰুৱাইছে যথেষ্ট সংখ্যক লোক মৃত্যুমুখত পৰিছে অসমেই হওক বা অসমৰ বাহিৰৰ অন্য ৰাজ্যতে হওক তাৰ কাৰণটো কি সেয়াও জানিবলৈ ইচ্ছুক আচলতে বা উৎসুক অসমৰ ৰাইজ তেওঁলোক সেই ধৰণে সাৱধান হ'ব বিচাৰে এটা সময় বাণিজ্যিক বিৰতি মই উভতি আহিম ছাৰ আপোনাৰ যদি সময় হয় আৰু কিছু সময় লাইনত থাকিব আৰু এটা বিৰতিলৈকে তাৰ পাছত আমি কথা পাতিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ কোভিড সম্পৰ্কে আৰু গৃহ নিলগীয়াকৰণ বা হোম আইচলেশ্যন সম্পৰ্কে এগৰাকী দৰ্শক আছে ফোন লাইনত আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে আৰু কি জানিব বিচাৰিছে হেল্ল' মই উত্তমে কৈ আছোঁ হয় কওক মই মাকুমৰ পৰা কৈ আছোঁ মাকুমৰ পৰা হয় কওক মই সুধিব বিচাৰোঁ তাৰমানে কি ধৰকচোন আপোনালোকৰ চৰকাৰী যিকেইটা ডক্তৰ আছেই বাৰু আৰু কিছুমানতো এনেকৈ প্ৰাইভেট নাৰ্ছিং হোমত বহুত ডক্তৰ আছে আপোনাৰ চৰকাৰৰ ফালৰ পৰা তেখেতসকলক হোৱাটছআপ নম্বৰ যদি দি দিয়ে কোনোবা পাব্লিকক যে আমাৰ এনেকুৱা অসুবিধা হৈছে মানে উশাহ ল'বলৈ হৈছে তেতিয়া তেখেতসকলৰ পৰা কিবা মানে এনেকুৱা দিয়া পৰামৰ্শ ল'ব পাৰি নেকি ডক্টৰটো বাৰু আমাৰ চৰকাৰী ডক্টৰ আছেই বাৰু তেখেতৰ কৰিয়ে আছে বুজি পাইছোঁ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ সেইটো একচুৱেলি যিগৰাকী আপুনি কৈছে ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকৰ ওপৰত নিৰ্ভৰ কৰে তেখেতসকলে যদি তেখেতসকলৰ নম্বৰ আচলতে শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে শ্বেয়াৰ কৰিব পাৰে বিভিন্ন মাধ্যম আছে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব পাৰিব বা সংবাদ মাধ্যমৰ সৈতে জড়িত হ'লে আমিও শ্বেয়াৰ কৰাৰ ব্যৱস্থাটো কৰি দিম আৰু এই অতিমাৰীৰ সময়ত আচলতে তেখেতসকলৰ নিজস্ব দায়িত্ব স্বীকাৰ কৰি যদি সেই কাম কৰে সেয়া নিখন্দেহে আদৰণীয় বিষয় মই পুনৰ যাব বিচাৰিছোঁ ডক্টৰ অচ্যুত বৈশ্য ছাৰ আপোনাৰ ওচৰলৈকে তাৰপিছত মই গায়ত্ৰী বাইদেউৰ ওচৰলৈকে আহিম ছাৰ যিহেতু বেছি সময় আমাৰ লগত অনুষ্ঠানটোত সংযোগ হৈ নাথাকে ছাৰ আপোনাৰ ওচৰলৈকে আহিছোঁ এটা কথা স্পষ্ট যে আপোনাৰ কথাখিনিৰ পৰা এই কথাটো স্পষ্ট হৈছে যে হোম আইচলেশ্যনত থকাতকৈ বেছিভাগ সময় যদি সম্ভৱ হয় চিকিৎসালয়ত থকাটোৱে ভাল GMCH হওক MMCH হওক বা ৰাজ্যৰ অন্য প্ৰান্তত হওক কিন্তু এই দুটা ভয় আছে মানুহৰ GMCH MMCH বা অন্য AMCHৰ দৰে সমান্তৰালকৈ অন্য জিলাসমূহত চৰকাৰী চিকিৎসালয়ত ICU অক্সিজেন বা সেই সুবিধাখিনি আছেনে নাই সেইটো মানুহৰ মাজত এটা ধাৰণা বা এটা শংকা এটা আছে সেই কথাটো আপুনি স্পষ্ট কৰি দিব পাৰে দ্বিতীয় কথাটো মই জানিব বিচাৰিম যেতিয়া আপুনি প্ৰথমতে উল্লেখ কৰিছিল ৰেমডিভিচিৰ প্ৰসংগ প্লাজমা থেৰাপি আৰু ৰেমডিভিচি এই দুটা ট্ৰিটমেণ্ট কিমান দূৰ কাৰ্যক্ষম হৈছে বুলি আপুনি ভাবে GMCHত বিশেষকৈ হয় আপুনি এটা ভাল প্ৰশ্ন উত্থাপন কৰিছে যে ৰাইজৰ যিটো আমাৰ ইচ্ছা আকাংক্ষা যে মই চিকিৎসালয়লৈ যাব বিচাৰোঁ কিন্তু সেই পৰ্যাপ্ত পৰিমাণে আমাৰ বেলেগ জিলাবিলাকত আমাৰ সেইটো আন্তঃগাঁথনি আছেনে নাই এতিয়া মই এই ক্ষেত্ৰত এটা কথা ক'ব পাৰোঁ যে আজিৰ দিনত আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰায় 841 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে আৰু ইয়াৰ যদি আমি এনালাইচিছ কৰি চাওঁ এই 841 গৰাকী ৰোগীৰ ভিতৰত তাৰে ভিতৰত কিছু সংখ্যক ICUটো আছে গতিকে এই গোটেই ৰোগীখিনিক যদি আমি যদি পৰ্যালোচনা কৰি চাওঁ দেখিম যে এই ৰোগীবিলাক হয় কোনোবা নগৰৰ পৰা আহিছে কোনোবা মৰিগাঁৱৰ পৰা আহিছে কোনোবা গোৱালপাৰাৰ পৰা আহিছে কোনোবা বঙাইগাঁৱৰ পৰা আহিছে তাৰমানে আমি এই নামনি অসমৰ বিশেষকৈ নলবাৰী হওক মংগলদৈ হওক বা গোৱালপাৰা হওক আমি এই ঠাইখিনিৰ পৰা যিখিনি মানুহক ICUৰ দৰকাৰ হৈছে সেই মানুহখিনি কিন্তু আমাৰ চিকিৎসালয়লৈ আহিছে আৰু আমি ICU ভৰ্তি কৰাব পাৰিছোঁ দ্বিতীয়তে মই আৰু এটা কথা ক'ব পাৰোঁ যে আমাৰ চিকিৎসালয়ত ভৰ্তি হোৱাটো এইটোৱে নুবুজায় যে তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে থাকিব লাগিব আমাৰ কিছুমান CCC আছে কোভিড কেয়াৰ চেণ্টাৰ এই কোভিড কেয়াৰ চেণ্টাৰত আমাৰ তাত ডক্টৰ আছে তাত নাৰ্ছ আছে তাত অক্সিজেন দিয়াৰ ব্যৱস্থা আছে তাত ইভিন আমি আমাৰ ডক্টৰ গৈ তাত মানে
8 ঘণ্টাৰ মূৰে মূৰে ডক্টৰ সলনি হৈ আছে তাৰমানে কি যদি কোনোবা তাত ভৰ্তি হয় তেওঁক আমি সুন্দৰভাৱে চোৱাৰ ব্যৱস্থা আমি মজুত ৰাখিছোঁ আমাৰ ৰয়েল গ্লোবেলত আমাৰ 900 বিছনা আছে আমাৰ 430খন বিছনা আছে সৰু সজাইত তাৰ উপৰি আমাৰ কাহিকুচি আমাৰ SIDত বিছনা আছে 274 আৰু আমাৰ পতঞ্জলিত আছে 423 গতিকে এই কোভিড কেয়াৰ চেণ্টাৰসমূহতো আমাৰ ৰোগীক চিকিৎসা কৰাৰ পৰা ব্যৱস্থা আছে মই কিয় কৈছোঁ ৰোগীক হস্পিটেললৈ বা কোভিড কেয়াৰ চেণ্টাৰলৈকে আহক তাত মানে আমি এটা আশ্বস্ত কৰিব পাৰোঁ ৰোগীসকলক যে তেওঁক দিনৰ 3 বাৰ আমি চাই থাকিব পাৰিম চাই থকাৰ লগে লগে তেওঁৰ শৰীৰত অক্সিজেনৰ মাত্ৰা কমি গৈছে নে নাই তেওঁৰ টেম্পাৰেচাৰ আছে নে নাই আৰু তেওঁক এটা ট্ৰিটমেণ্টৰ আণ্ডাৰত ৰখা হ'ব ডক্টৰৰ তত্ত্বাৱধানত নাৰ্ছৰ তত্ত্বাৱধানত তেতিয়া যদি কোনোবা ৰোগীৰ যদি আমি যদি কিবা পাওঁ তেতিয়াহ'লে নিশ্চয় আমি এটা কাম কৰিব পাৰোঁ যে আমি তেওঁক লগে লগে য'ত অক্সিজেন বেড আছে অক্সিজেন বেডলৈকে প্ৰেৰণ কৰিব পাৰিম যদি তেওঁক ICU লগা হৈ আছে আমি সেইটো কাম কৰি আছোঁ এতিয়া আমি ICUৰ যিবিলাক আমাৰ গুৱাহাটী চিকিৎসা কেন্দ্ৰত বিচনা আছে সেই বিচনাবিলাক আমি কেতিয়াবা ডাইৰেক্টলি আমি পেচেণ্টক আমি সৰু সজাইৰ পৰা হওক বা ৰয়েলৰ পৰা হওক বা পতঞ্জলিৰ পৰা হওক বা আমাৰ কাহিকুচিৰ পৰা হওক যেতিয়া আহে বা আয়ুৰ্বেদিকৰ পৰাও কেতিয়াবা আহে আমি ডাইৰেক্টলি ভৰ্তি কৰাওঁ তাৰমানে এটা আমাৰ সুন্দৰ ৰেফাৰেল ছিষ্টেম এটা আমি গঢ়ি উঠা আছে আগৰ পৰাই গতিকে সেইকাৰণে মই আকৌ এবাৰ ক'ব বিচাৰিছোঁ যে মানুহ আতংকিত নহ'ব যদি আপোনাৰ কোভিডৰ উপসৰ্গ দেখা দিছে চিকিৎসকৰ ওচৰ চাপক চিকিৎসালয়লৈ আহক আমি CCC হওক চিকিৎসালয় হওক বা গুৱাহাটী মেডিকেল কলেজৰ সংলগ্ন হস্পিটেল কেইখনেই হওক আমি আপোনালোকক নিশ্চয়কৈ কথা দিছোঁ যে আমি আপোনালোকক ৰাখিবৰ কাৰণে আমাৰ বিচনাৰ অভাৱ হোৱা নাই আৰু লগতে আৰু এটা কথা আপুনি উত্থাপন কৰিছে ৰেমডিচিভিৰ হয় ৰেমডিচিভিৰটো আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে নহয় আমাৰ সংলগ্ন গোটেইকেইখন চিকিৎসালয়তে আছে আমাৰ চিকিৎসালয় হস্পিটেলতে আছে আমাৰ MMCH হওক কালাপাহাৰ হওক আমি ৰেমডিচিভিৰ দি আছোঁ আৰু লগতে অসম চৰকাৰৰ তৰফৰ পৰা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা গুৱাহাটীৰ সমগ্ৰ নাৰ্ছিং হোমতে যিখিনিয়ে তেওঁলোকৰ পেচেণ্ট ভৰ্তি কৰিছে তাতো ৰেমডিচিভিৰৰ আমাৰ দিয়াৰ ব্যৱস্থা কৰি থকা হৈছে আৰু এটা আপুনি প্ৰশ্ন উঠিছে প্লাজমা থেৰাপি হয় আমি যোৱাবাৰ প্লাজমা থেৰাপিত যথেষ্ট ষ্ট্ৰেছ দিছিলোঁ কিন্তু বিভিন্ন সমীক্ষা আদিৰ পৰা দেখা গ'ল যে প্লাজমা থেৰাপিৰ যিটো ফলপ্ৰসূতা WHO হওক বা ICMR হওক ইমানকৈ তেওঁলোকে এনকাৰেজ কৰা নাই গতিকে আমাৰ আৰু এটা কথা এইবাৰ যিটো তেওঁ ক্ৰাইটেৰিয়া ধৰি দিছে যে 4 মাহৰ ভিতৰত কোভিড হ'ব লাগিব ভেকচিন ল'ব নালাগিব কিছুমান ক্ৰাইটেৰিয়া তেওঁলোকক আমি মানি চলাত অকণমান অসুবিধা হ'ল সেইকাৰণে আমি কিন্তু এতিয়া আমাৰ চিকিৎসা মহাবিদ্যালয়তো আমি প্লাজমা থেৰাপি প্লাজমাৰ কাৰণে আমি আমাৰ সকলো ব্যৱস্থাই মজুত আছে আৰু কৰিও আছোঁ কিন্তু যোৱা বছৰৰ যেনেকৈ আমি এটা ড্ৰাইভ কৰি আমি কৰিছিলোঁ আমি সেইটো কৰিব পৰা এতিয়ালৈকে কাৰণ সেই সময় সিমান সংখ্যক আমি পেচেণ্ট পোৱা নাই এটা ইণ্ডিভিজুৱেল 2-এজন আহি আছে আমি তেওঁলোকক দি আছোঁ ব্যক্তিগত চিকিৎসালয়ৰ কাৰণেও আমি ইয়াৰ পৰাই দি আছোঁ তেওঁলোকে ইয়াত সংগ্ৰহ কৰে কিন্তু মই কওঁ যে আমি আমাৰ যি ৰেমডিচিভিৰ থেৰাপি হওক ডেক্সনা হওক আৰু ট্ৰিপল থেৰাপি বুলি যিটো কওঁ সেইটো যথেষ্ট ফলপ্ৰসূ সোনকালে আহক কাৰণ ইয়াৰ আমাৰ যদি চিকিৎসা যদি আমি সময়ত দিব পাৰোঁ আমি হয়তো বহুত ৰোগীকে আমি জীৱন বচাব পাৰিম সেইকাৰণে আকৌ এবাৰ অনুৰোধ কৰিছোঁ যে যদি উপসৰ্গ দেখা দিছে যদি আপোনাৰ ঘৰত যদি চেচুৰেশ্যন চাব পৰা ব্যৱস্থা আছে যদি 95 তলত যদি গৈছে তেতিয়াহ'লে নিশ্চয়কৈ আপুনি ওচৰৰ চিকিৎসালয় আহক চাওক এতিয়া নগাঁৱতে হওক বা মৰিগাঁৱতে হওক তেওঁলোকৰ তাতো SPO চোৱাৰ যন্ত্ৰ আছে তাতো যদি আপুনি চেচুৰেশ্যনটো চাই তেতিয়া আপোনাক যদি এইটো 90 তলত পায় তেতিয়া নিশ্চয়কৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ য'ত ICUৰ ব্যৱস্থা আছে তালৈ ৰেফাৰ কৰিব আপোনাক যদি তাকে নকৰি যদি আপুনি ঘৰত সোমাই থাকে আপোনাৰতো কোনেও গম নাপাব গতিকে সেইকাৰণে ওচৰৰ চিকিৎসালয়লৈকে আহক ওচৰৰ চিকিৎসালয়ৰ পৰা আপোনাক প্ৰেৰণ কৰাৰ কাৰণে ফ্ৰী 108 আছে 108 আপোনাক লৈ আহিব যিকোনো চিকিৎসালয় হওক কিয় আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমি বৰ্তমানৰ আমাৰ যিটো আন্তঃগাঁথনি আছে সেই আন্তঃগাঁথনি আমি দিনক দিনে বঢ়াই গৈ আছোঁ এতিয়া যদিও আমাৰ মই কৈছোঁ যে 137খন আমাৰ ICU কোভিডৰ কাৰণে আছে আৰু আমি পোষ্ট কোভিডৰ কাৰণে বা নৰ্মেল ICUৰ কাৰণে আমি অতি সোনকালে অহা সপ্তাহৰ ভিতৰত আৰু প্ৰায় 28খন
তাৰপিছত আৰু 28খন, তাৰপিছত কালাপাহাৰত 24খন, এনেকৈ আমি প্ৰায় 80খন আমি ICU পৰ্যবেক্ষিত কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু প্ৰায় অহা মাহৰ ভিতৰত আমি নিশ্চয়কৈ আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ICU যি আমাৰ মানুহক দৰকাৰ হ'ব বুলি আমি যিটো প্ৰজেকশ্যন কৰা হৈছে সেই প্ৰজেকশ্যনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় 200 ICU আমাৰ আকৌ আমি সজাই তুলিবৰ কাৰণে আমি তাৰো ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইতিমধ্যে তাৰ কাম আৰম্ভ যোৱা সপ্তাহৰ পৰা আৰম্ভ হৈছে। গতিকে মই এটাই আশ্বস্ত কৰিব বিচাৰিছোঁ সকলোকে যে আমি আমাৰ স্বাস্থ্য বিভাগ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আমি সদায় সষ্টম হৈ আছোঁ মানুহৰ চিকিৎসাৰ কাৰণে। আহক আৰু আমাক এটা সুযোগ দিয়ক মানুহজনক বচাবৰ কাৰণে। আৰু যদি আপুনি এঘণ্টাৰ ভিতৰত আপুনি হয়তো আমি সেই মিৰাকলটো দেখাব নোৱাৰোঁ, কিন্তু যদি আপুনি সময়ত আহে, আপোনাৰ যদি এটা চাওক আমাৰ চিকিৎসা বিজ্ঞান মতে কাৰোবাৰ যদি চেচুৰেশ্যন 85ৰ তলত গৈছে, সেই 85ৰ তলত চেচুৰেশ্যন যোৱাৰ পিছত মই কালি আমাৰ যিখিনি বিশেষজ্ঞ আছে এনাস্থেচিয়লজিষ্ট বা পালমনাৰী মেডিচিন তেওঁলোকৰ লগত চিন্তা চৰ্চা কৰিছিলোঁ এই বিষয়ে। তেতিয়া দেখা গৈছে যে 85 যদি চেচুৰেশ্যনৰ তলত যদি কাৰোবাৰ চেচুৰেশ্যন দেখা যায়, সেই চেচুৰেশ্যনটো যিকোনো মুহূৰ্তত যিকোনো দেখাব পাৰে। সেইকাৰণে ৰাইজ সজাগ হওক। 90ৰ আশে-পাশে যেতিয়া আপুনি দেখিব যে 88, 89 হৈছে, তেতিয়াই আপুনি চিকিৎসালয়ত আহিবই লাগিব। আৰু সেইকাৰণে মই কৈছোঁ আকৌ অলপ প্ৰতিৰোধ কৰক। মই 95 তলত আহিলে মই চিকিৎসালয়লৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আহক, যিকোনো চিকিৎসালয়লৈকে আহক, তাত এটলিষ্ট আপোনাক অক্সিজেনটো দিব পৰাৰ ব্যৱস্থাটো থাকিব। আৰু আমি দেখিছোঁ যে বহুত মানুহৰ যেতিয়া 92, 93 হয়, তেওঁক যদি আমি 2 ঘণ্টা 3 ঘণ্টা অক্সিজেন দি আমি যদি ঔষধখিনি আৰম্ভ কৰোঁ, পিছদিনাখন তেওঁ সুস্থ হৈ উঠে। তাৰমানে কি সেই সময়ত তেওঁ অক্সিজেনৰ দৰকাৰ হৈছিল, আমি দিলোঁ আৰু লগতে তেওঁৰ ট্ৰিটমেণ্টটো আৰম্ভ হ'ল। কিন্তু তেওঁ যদি ঘৰতেই বহি থাকে, মই তেওঁক ৰেমডিচিভিৰ ক'ৰ পৰা দিম, ডেক্সনা ক'ৰ পৰা দিম আৰু অক্সিজেন ক'ৰ পৰা দিম? তেওঁ যিটো মুমূৰ্ষু অৱস্থাত আহিব, তেওঁক আমি দিলোঁৱেই বাৰু ট্ৰিটমেণ্টটো 1 ঘণ্টাৰ কাৰণে 2 ঘণ্টাৰ কাৰণে। আমি ইতিমধ্যে মই আপোনাক কৈছিলোঁৱে যে আমাৰ এনেকুৱা হৈছে যে 6টা কেছ আমাৰ প্ৰায় 5 ঘণ্টাতকৈ কমত মৃত্যু ঘটনা ঘটিছে। গতিকে এটা দৰৱ দিয়াৰ পিছতো শৰীৰত কাম কৰাৰ কাৰণে অলপ সময় লাগে। গতিকে যেতিয়া 5 ঘণ্টা 4 ঘণ্টা এনেকুৱাকৈ মৃত্যু হ'ব, তেতিয়াতো আমাৰ হাতত যথেষ্ট সময়ৰ অভাৱ থাকে। সেই চিকিৎসা মানে আমাৰ বিজ্ঞানৰ যিখিনি আমাৰ অৰিহণা আছে, সেই অৰিহণাৰ দ্বাৰা মানুহজনক জীয়াই তুলিবৰ কাৰণে অকণমান কষ্টসাধ্য হয়। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ। গতিকে এটা কথাই স্পষ্ট যে যিসকল লোকে প্ৰথম অৱস্থাত আহিছে তেওঁলোক কিন্তু সুস্থ হৈও উভতি গৈছে, GMCHত আহিছে বা অন্য চিকিৎসালয়লৈকে গৈছে। যেতিয়াই যি প্ৰয়োজন হৈছে, ঔষধৰ প্ৰয়োজন হৈছে ঔষধ লৈছে, যেতিয়াই অক্সিজেনৰ প্ৰয়োজন হৈছে অক্সিজেন লৈছে, তাৰপাছত সুস্থ হৈ গৈছে। কিন্তু শেষ অৱস্থাত যিসকল আহিছে তেওঁলোকৰ অৱস্থা যথেষ্ট অৱনতি ঘটিছে আৰু বহু লোক মৃত্যুমুখত কৰিছে, এই কথাটো স্পষ্ট হৈছে। এগৰাকী দৰ্শক আছে ফোন লাইনত, এটা আমি ফোন লৈ লৈছোঁ। আপুনি কোনে ক'লে, ক'ৰ পৰা ক'লে আৰু কি জানিব বিচাৰিছে? নমস্কাৰ, মই গুৱাহাটীৰ পৰা কৈ আছোঁ। হয়, মই অকণমান অনুষ্ঠানটোৰ যিটো বিষয়বস্তু তাৰ পৰা অকণমান চাইড কাটি 2টা কথা মই সুধিব বিচাৰিছোঁ, 2টা প্ৰশ্ন। এটা কথা হৈছে কি, ধৰক এতিয়া ডাক্তৰ যিমান ব্যস্ততা হৈ গৈছে আৰু ৰোগীও তেনেকে দৈনিক বাঢ়ি আছে, শেহতীয়াকৈ ICMR যিটো কথা কৈছে যে ভাৰত চৰকাৰ যে অন্ততঃ 15 দিন বা 20 দিন এটা লকডাউন দিলে এই বস্তুটো অকণমান কণ্ট্ৰলত আহিব। যিটো দিল্লী আৰু আমি মহাৰাষ্ট্ৰত যিটো দেখি আছো ৰেচিঅ'টো বহুত অলপ ডাউনত আহিছে কাৰ্ভটো, ডেথ আৰু এফেকশ্যনৰ। আমাৰ সন্মানীয় গোটেইকেইখন মেডিকেল কলেজৰ প্ৰিন্সিপালসকলক আমি বা মেডিকেলৰ লগত স্বাস্থ্যত জড়িত থকা ডক্তৰসকলক এই অনুষ্ঠানকেইটাৰ যিকেইখন অধ্যক্ষ আছে তেখেতসকলে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু হেল্থ মিনিষ্টাৰক এটা অনুৰোধ কৰিব পাৰে নেকি যে অন্ততঃ 1 সপ্তাহৰ কাৰণে লকডাউন সম্পূৰ্ণ লকডাউনৰ পোষকতা কৰিছে আপুনি? হয়, 1 সপ্তাহ। আৰু দ্বিতীয়টো কথা হৈছে কি, কোভিচিল্ডৰ ওপৰত যিটো এটা চলি আছে, যোৱাকালি আমি দেখিছোঁ বিভিন্ন চেনেলত যে কোভিচিল্ডৰ যিটো সময়সীমা সেইটো এতিয়া 14 আৰু 16 সপ্তাহলৈ দিছে। এইটো এটা আমি কেনেকুৱা, এইটো এটা প্ৰশ্ন উত্থাপন হৈছে। আমি এতিয়া মই কৈ আছোঁ মই এটা ইনজেকশ্যন লৈছিলোঁ, এই ইনজেকশ্যনটো ভেলুৱেশ্যন থাকিবলৈ নাথাকে তেতিয়ালৈকে। এইটো আমাক কোনে সংবিধান দিব? আপোনালোকে দিব নেকি? মাননীয় অধ্যক্ষসকলে বা ডাক্তৰসকলে আমাক দিব নেকি? এই অনুষ্ঠানটোৰ জৰিয়তে মই এটা সমাধান বিচাৰিছোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ ডাঙৰীয়া, ধন্যবাদ কৰিছোঁ। আপোনাৰ 2টা প্ৰশ্নই আমি উত্থাপন কৰিবলৈ চেষ্টা কৰিম ষ্টুডিঅ'ৰ মজিয়াত। এটা সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে, উভতি আহিম।
উভতি আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছিলোঁ কোভিড সম্পৰ্কে হোম আইচলেশ্যন সম্পৰ্কে মই এবাৰ ডক্টৰ গায়ত্ৰী গগৈৰ ওচৰলৈকে আহিব বিচাৰিছোঁ বিৰতিৰ পূৰ্বে এগৰাকী দৰ্শকে ফোনো কৰিছিল তেখেতে বিচাৰিছে যে লকডাউন যদি হয় হয়তো আমাৰ চেইনডাল ব্ৰেক হ'ব দ্বিতীয় প্ৰসংগ উত্থাপন কৰিছিল যিটো ভেকচিনৰ প্ৰসংগটো আছে কিছু যদি সম্ভৱ হয় আপুনি অলপ কৈ দিব পাৰে তাৰ পাছত মই হোম আইচলেশ্যনৰ প্ৰসংগটো আহিম পুনৰ হয় যিটো গ্যাপ বৃদ্ধি গ্যাপটো বাঢ়িছে এতিয়া আগতে 6 সপ্তাহৰ পৰা 8 সপ্তাহ কৰিছিলে সেইমতে কোভিচিল্ড এতিয়া ভেকচিনেশ্যন চলি আছে এতিয়া এটো কথা হৈছে আসলতে আমাৰ যিবোৰ ষ্টাডি হৈছে এই লেটেষ্ট যিটো ডাবল মিউটেন্ট ইউকে স্ট্ৰেইন ট্ৰিপল মিউটেন্ট নতুন যিখিনি মিউটেন্ট আহিছে যিখিনি খুব এগ্ৰেছিভ যিখিনি খুব ইনফেক্টিভ যাৰ কাৰণে খুব ফাষ্ট সেকেন্ড সাৰ্জটো হৈছে আমি জানো যে সেকেন্ড সাৰ্জটো কোনো কল্পনা কৰিব নোৱাৰিছিলে যে ইমান ফাষ্ট হ'ব হেতু কাৰণে ইমান বেছি ডেথ হৈছে গতিকে এটো সময়ত উইথ নিউ মিউটেন্ট স্ট্ৰেইন হাউ কোভিচিল্ড উইল ওয়ার্ক ইন সিঙ্গল ডোজ সেই বস্তুটো বেকগ্ৰাউণ্ডত সেই ৰেফাৰেন্সত ষ্টাডি ইমান হোৱা নাই এতিয়ালৈকে কিন্তু প্ৰিভিয়াছ ষ্টাডিৰ লগত যদি মিলাই চাই সিঙ্গল ডোজে প্ৰটেকশ্যন দিব বুলি হয়তো আগৰ ষ্টাডিখিনিৰ লগত কম্পেয়াৰ কৰিছে আৰু হেতু কাৰণে এটো কিছু মানে আৰু ইয়াৰ ওপৰত চিন্তা চৰ্চা কৰাৰ হয়তো প্ৰয়োজন হ'ব এতিয়া কোভিচিল্ডত ফাৰ্স্ট ডোজৰ পিছত কিন্তু ইনফেকশন হৈ আছে কিন্তু যেতিয়ালৈকে ষ্টাডিটো নহয় সেই কথাটো এতিয়া চিন্তাৰ বিষয় বিবেচনাৰ বিষয় বুলি এই মুহূৰ্তত ক'ব লাগিব গ্যাপটো আসলতে সেইবাবে বৃদ্ধি কৰা হৈছে এটা ডোজ সিঙ্গল ডোজে যাতে কাম দিয়ে কাম কৰে সেই কথাটো সোৱাৰ বাবে হয় কোভিচিল্ডে ডেফিনেটলি আমি ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ আৰএমআৰসি ডিব্ৰুগড়ৰ লগত মোৰ বন্ধু আপোনালোকে চিনি পায় বিশ্বজ্যোতি বৰকাকতি তেখেতৰ হৈতে আমি এটা ষ্টাডি প্ৰিলিমিনাৰী ষ্টাডি আমি হেক কৰিছো দেখিছো যে কোভিচিল্ডে সেকেন্ড ডোজৰ 2 to 4 উইকছৰ ভিতৰত 100% এন্টিবডি প্ৰডিউস কৰিছে কিন্তু তাৰ পিছতো কিছুমান ব্ৰেক থ্ৰু বুলি কয় ইনফেকশন যে যদিও এন্টিবডি আছিলে কিন্তু হেতু ব্ৰিচ কৰি প্লাই আকৌ ইনফেকশন কৰিব পাৰিছে হেতু এটা পাৰ্সেন্টেজ আৰু হেখিনি মানুহৰ খুব মাইল্ড হৈছে কিন্তু ফাৰ্স্ট ডোজৰ কথাটো ইমান ক্লিয়াৰলি এতিয়া ক'ব পৰা নাযায় and moreover ইমান চেঞ্জিং এটা সিনাৰিও সেই চেঞ্জিং সিনাৰিওত এটু ইয়েস বুলি ক'ব নোৱাৰি হেতু ইয়েস বুলি ক'ব নোৱাৰি যেতিয়ালৈকে কোনখিনি ষ্টাডি আসলতে চাই প্লাই ৰিকমেন্ডেশনটো আহিলে মেবি আৰু ফাৰ্দাৰ আৰু সাইন্টিষ্ট খিনিয়ে চোৱাৰ পিছত আমি গম পাম কিন্তু এতিয়া দুইটা ডোজেটো লোৱাটোৰ প্ৰয়োজন তেখেতসকলে গ্যাপটো ডেফিনেটলি দুটা ডোজৰ লোৱাটো প্ৰয়োজন কিন্তু যি সকলৰ ধৰক ফাৰ্স্ট ডোজটো লোৱাৰ পিছত ইনফেকশন হৈ গল ইনফেকশন যদি তেওঁলোকৰ হৈছিলে তেতিয়াহলে তেওঁলোকৰ ইনফেকশনটোৰ কাৰণে আৰু এন্টিবডি শৰীৰত মানে উৎপন্ন হৈছে যিয়ে হয়তো প্ৰতিৰোধ দিব আৰু সেই সকলে ডেফিনেটলি এটা লং গ্যাপৰ পিছত ললেও একো প্ৰবলেম নহব আনে গৰকে দৰ্শক আছে ফোন লাইনত আপুনি কোনে কলে কৰপৰা কলে আৰু কি জানিব বিচাৰিছে ৰাজেন্দ্ৰ কুমাৰ দাসে কৈছো গুৱাহাটীৰ পৰা হয় কক মোৰ ওয়াইফৰ তাৰ মানে ফাৰ্স্ট ডোজ লোৱা হৈছিলে তাৰ পিছত এনেই একো সিম্পটম নাছিলে তাৰ পিছত আহিলে হেৰি অকমান উশাহ লোৱাত কষ্ট হ'ল কষ্ট হতে আমি এমএমসি টেষ্ট কৰিলে নেগেটিভ পালে আচ্ছা পিছদিনাও যেতিয়া কষ্ট পাইছে আকৌ হেৰি হোৱাত তেতিয়া মই জিএনআৰসিত লৈ গলো হেৰি নৰ্থ গুৱাহাটী তাত চালে পজিটিভ পালে তেতিয়া 93 94 আছে অক্সিজেন লেভেল আচ্ছা তেওঁলোকে পজিটিভ পাই তাত এডমিট কৰিলে তাৰ পিছত এইবিলাক চিকিৎসাবিলাক চলি আছে ৰেমডিচিভিৰ দিলে পৰখি নিগেটিভ আহিছে হয় কিন্তু তেওঁ বিশ্বনাই কৈছে কিবা হেৰি এডমিনিষ্ট্ৰেশ্যনৰ পৰা এপ্ৰুভেল লাগে যি নহওক আগৰ তেওঁ দুৰ্বল হৈ আছে বুলি কৈছে সেইটো এটা কাৰণ দিয়া নাই এনেকে একচুৱেলি কিমানমান দিনত ৰিলিজ দিব পাৰি তেনেকুৱা এটা মই জানিব বিচাৰিছিলো আৰু ফাৰ্স্ট ডোজ লোৱাৰ পিছতেই হৈছে কিন্তু ফাৰ্স্ট ডোজ লোৱাৰ এমাহ হৈছে তাৰ পিছত হৈছে হেৰিটো ফাৰ্স্ট ডোজ লোৱাৰ পাছত আসলতে বহুতৰে হৈছে চাগে বাইদেউ কি ক'ব একাংশৰ হৈছে কিন্তু ফাৰ্স্ট ডোজ এতিয়া যেটো এডভাইজৰি আহিছে হেতু আমি দেখিছো যে 3 মাহৰ পিছত 3 মাহৰ পৰা 6 মাহৰ পিছত তেখেতলোকক লব কৈছে আৰু তেখেতলোকৰ হেতু খুব ৰেলেভেন্ট হয় যেহেতু ইনফেকশনটোৱে এন্টিবডি প্ৰডিউস কৰে গতিকে ফাৰ্স্ট ডোজটো লৈ যদি তাৰ পাছত সিম্পটমেটিক আছিলে হয় নেগেটিভ হ'ল গতিকে তেখেতে হয় খৰধৰ কৰাৰ আসলতে চিন্তা কৰিব নালাগে তেতিয়া ভালকে আপোনাৰ পত্নী সুস্থ হৈ উঠক হেতু আমি কামনা কৰিছো তাৰ পিছত 3 মাহ বা 6 মাহৰ পিছত আপোনালোকে গৈ যেটো দ্বিতীয় ভ্যাকচিনৰ ডোজ হেতু লবগৈ পাৰিব
সমান্তৰালভাৱে হোম আইচলেশ্যনৰ প্ৰসংগটো আহিছে অচ্যুত বসু ছাৰো ইতিমধ্যে ক'লে যে হোম আইচলেশ্যনত নহয় GMCHলৈকে হওক বা অন্য চিকিৎসা মহাবিদ্যালয়সমূহলৈকে যাওক বা অন্য চিকিৎসালয়লৈকে যাওক এটা মেনেজমেণ্ট এটা তেওঁলোকৰ ব্যৱস্থা এটা কৰিছে যদি GMCHO নহয় কোভিড কেয়াৰ চেণ্টাৰসমূহ আছে তাত দিয়া ব্যৱস্থা কৰা হ'ব এতিয়া ডিব্ৰুগড়ত আপুনিও কাম কৰি আছে হোম আইচলেশ্যনৰ লগত এটা ডাঙৰ টিমৰ লগত আপুনি জড়িত হৈ আছে টিমটো চলাই আছে বা মানুহখিনিক আপুনি চাই আছে পৰিদৰ্শন কৰি আছে মনিটৰ কৰি আছে এটো কিমান দূৰ সম্ভৱ হ'ব প্ৰতিগৰাকী ব্যক্তিয়ে যদি হোম আইচলেশ্যন বিকল্প হিচাপে নলয় চিকিৎসালয়লৈ আহিব বিচাৰে সেয়া সম্ভৱ হ'বনে কিমান দূৰ আমাৰ আন্তঃগাঁথনি আছেনে ডিব্ৰুগড় ক্ষেত্ৰত বা যদি হোম আইচলেশ্যনত থাকে থকাৰ পাছত তেওঁলোকক এডুকেট কেনেকৈ কৰিব পাৰে যিটো কথা বৈশ্য ছাৰো এই কথাটো কৈছে কিন্তু হোম আইচলেশ্যনটো শিক্ষিত লোকৰ বাবে শিক্ষিত কেনেকৈ কৰিম নট নেচেচাৰী কি পঢ়া শুনাত শিক্ষিত হওক কিন্তু কোভিডক লৈ শিক্ষিত কেনেকৈ কৰিম আপোনাৰ কিবা তেনেকুৱা আছে নেকি এই ক্ষেত্ৰত যিটো ৰিমোট মনিটৰিং মডেল সেইটোৱে 80% মানুহ ৰিচ আউট কৰিব পাৰিছে আৰু যিটো ইতিমধ্যে টেষ্টিফাইড এটা মডেল আমি যথেষ্ট অভিজ্ঞতা অৰ্জন কৰিলোঁ যে মানুহৰ ঘৰত কিখিনি সমস্যা হয় ছাৰে একদম কাৰেক্ট যে যিখিনি মানুহ শিক্ষিত নহয় এইবিলাক ক্ষেত্ৰত তেখেতলোকৰ কাৰণে কিছু অসুবিধা অক্সিজেনটো মনিটৰ কৰিব জানিব লাগিব হয় সেইটো জানিব লাগিব কিন্তু সেইটো এতিয়া অসমীয়াত লিখা হৈ থাকে কেনেকৈ চাব পাৰি আৰু ভিডিঅ' কলৰ যোগেদিও তেওঁলোকক কেনেকৈ অক্সিমিটাৰটো ইউজ কৰিব লাগে সেই বিষয়েও প্ৰশিক্ষণ দিব পাৰি আৰু সেইটো দিয়া হয় কিন্তু সমস্যাটো হৈছে মানুহৰ ওচৰত অক্সিমিটাৰ নাই এতিয়া প্ৰতিশ্ৰুতিৰ ওচৰত কিছু অক্সিমিটাৰ আছে যিসকল দুখীয়া মানুহ তেওঁলোক ওচৰে পাজৰে থাকে হস্পিটেলৰ তেওঁলোকে ঘৰত থাকিব বিচাৰিছে বহুত বেছি সিম্পটমছ একো নাই বাকি ক্ৰাইটেৰিয়া ৰিভাইজ গাইডলাইনৰ যিখিনি ক্ৰাইটেৰিয়া আছে যে তেখেতলোক কি হলে থাকিব নোৱাৰিব কি হলে তেওঁলোকে ল'ব পাৰিব সেই ল'ব পৰাখিনি ক্যাটেগৰীৰ পৰা অক্সিমিটাৰ থাকিব লাগে যিটো তেওঁ পালস ৰেট আৰু মানে অক্সিজেন স্যাচুৰেশনটো চাব পাৰে গতিকে তেখেতলোকক কিছু অক্সিমিটাৰ যোগান ধৰা হৈছে কিন্তু যিসকল নাই হসাকে হেতু এটা মানে চিন্তনীয় বিষয় হয় তাৰ বাদেও ডেফিনেটলি এটা পেৰিফেৰিত আসলতে এটা মেকানিজম গঢ় দিব লাগিব যেটো খুব সোনকালে কৰা সম্ভৱ নহয় এতিয়া পেন্ডেমিকৰ কাৰণে এটা আন্তঃগাঁথনি তৈয়াৰ হৈ থকা নাই যিসকল আছে তেওঁলোকে 100% কৰিছে কিন্তু তেওঁলোক বেমাৰত আক্ৰান্ত হৈছে কেবাজনো সাৰ্কুল অফিচাৰ এতিয়া বেমাৰত আক্ৰান্ত হৈ আছে গতিকে সেই সময়খিনিত তেওঁলোকে কাম কৰিব নোৱাৰে সেই ল্যাবৰেটৰী টেকনিশিয়ান সেই যিখিনি ধৰক ব্লক মেনেজাৰ যিখিনি আছে তেওঁলোকে কাম কৰিব নোৱাৰে সেই মাজৰ গেপটো আৰু তেওঁলোকক ৰিচ আউট কৰা 500 মানুহক এটা দিনত কেনেকৈ ৰিচ আউট কৰিব ফোনত হলেও আৰু এটা সমস্যাই দেখা দিছে যে মানুহে ভয়তে তেওঁলোকৰ ঘৰটো কন্টেইনমেন্ট জোন হ'ব বা তেওঁলোকক সৰকাৰৰ ফালৰ পৰা ফোন কৰি থাকিব তেওঁলোকে ভুল নাম্বাৰ দিছে আৰু বহুতে ফোন ধৰা নাই কিন্তু এই ক্ষেত্ৰত মই ৰাইজক এই কথাটো ক'ব পাৰো যে অনুৰোধ কৰিম যে আপোনালোকে শুদ্ধ এড্ৰেছ দিব যাতে কোনোবাই বিচাৰি উলিয়াব পাৰে আৰু আপোনালোকে নিজৰ ফোন নাম্বাৰটো শুদ্ধ দিব নিজৰ ফোন নাম্বাৰ দিব যদি নিজৰ আছে আৰু ফোনটো ৰিসিভ কৰিব হয় আৰু এটো এতিয়া প্ৰতিশ্ৰুতি ভলন্টিয়াৰ সকলে কন্টাক্টটো এস্টাব্লিশ কৰাৰ পিছত এতিয়া ধৰক খুৱাঙৰ যিকিজন ৰেসপন্সিবল মানুহ আছে তেওঁলোকৰ নাম্বাৰটো শেয়াৰ কৰি থৈ দিয়ে গতিকে ভলন্টিয়াৰ জনৰ নাম্বাৰ আছে আৰু তেওঁলোকৰ সেই এৰিয়াৰ যিকিজন ইনচাৰ্জ তেওঁলোকৰ নাম্বাৰটো দি থৈ দিয়ে ফোনটো নধৰিলে তেওঁলোকক হেতু কৰিব পৰা নাযায় আৰু যদি তেওঁলোক ৰেড ক্যাটেগৰীত আছে সে তেওঁলোকে ক'ব পাৰিছে ব্ৰিডিং ডিফিকাল্টি হৈছে উখা লবলৈ কষ্ট হৈছে বুকুত হেঁচা মাৰি ধৰিছে গ্ৰেজুৱেলি কাহটো খুব বেছি হৈ গৈছে জ্বৰ হৈছে বা অলৰেডি তেওঁলোকৰ খুব হাই ডায়াবেটিস আছিলে হাইপাৰটেনশন আছিলে কিডনি ডিজিজ আছিলে ক্যান্সাৰ হৈ আছে কেমোথেৰাপি লৈ আছে এনেকুৱা মানুহখিনি ৰেড ক্যাটেগৰী তেওঁলোক কেতিয়াও হোম আইসোলেশন লব নোৱাৰে কিন্তু তাৰ পিছতো কেতিয়াবা কোনোবা এটা হুৰুঙাই দি তেওঁলোক ঘৰত থাকে তেতিয়া কি কৰা হৈছে লগে লগে ফোন কৰাৰ পিছত যেতিয়াই গম পোৱা হয় SOS মেসেজ দি হে পাৰ্টিকুলাৰ ব্লকৰ যিখিনি ৰেসপন্সিবল মানুহ তেওঁলোকলৈ পঠিয়াই দিয়া হয় তেওঁলোকে তেতিয়া ট্ৰান্সফাৰ কৰা কাম কৰে হয় আচ্ছা সেই কামটো চলি আছে তাৰোপৰি কিছুমান ধৰক ইয়েলো ক্যাটেগৰী বুলি ক'ব পাৰো যাক কন্টিনিউয়াস মনিটৰিং লাগে তেওঁলোক ইমান সেফো নহয় কিন্তু তেওঁলোক কিবা এটা কাৰণে হস্পিটেল যাব খোজা নাই কিন্তু তেওঁ ধৰক 60 ইয়াৰ্ছৰ মানুহ ঘৰত আকৌ কেয়াৰটেকাৰো নাই দুজনেই এল্ডাৰলি কাপল এতিয়া তেওঁলোক দুজনেই যেতিয়া বেমাৰ হয় তেওঁলোকে ফোনটো বৰ বেছি হ্যান্ডল কৰিব নোৱাৰে WhatsAppত কিবা এটা পঠিয়ালে তেওঁলোকে বুজি নাপায় SPO টো চাব না জানে
গতিকে তেওঁলোকৰ বহুত চিম্পটমো যদি নাই কিন্তু কেয়াৰ টেকাৰ নাই এনেকুৱা ধৰণৰ লজিষ্টিক এটা সিচুৱেচন হয় যাক ধৰক ইয়েলো কেটেগৰীত ৰাখিবলৈ বিচৰা হয় আৰু মানুহৰ ইচ্ছাৰ বিৰুদ্ধেও বহুত সময়ত মানুহে যাবলৈ নোৱাৰে আৰু এটা কথা ঠিক যে এতিয়া যিটো হাৰত মানুহ বেমাৰত আক্ৰান্ত হৈছে গুটেইখিনি মানুহক হস্পিটেলত কেতিয়াও কেটাৰ কৰিব পৰা নাযায় ইমান বেছিটো ডেফিনেটলি এটো 95% মানুহ হোম আইসোলেশনতে আছে হয় কিন্তু মেকানিজম এটা ডেভেলপ হোৱা আৰু তেওঁলোকক দিছে যেতিয়া হোম আইসোলেশন তেওঁলোকক কিন্তু নিৰীক্ষণ কৰা তেওঁলোকক সহায় কৰা আৰু তেওঁলোকেও সেই সহায়টো ৰিসিভ কৰিবৰ কাৰণে যিখিনি মেকানিজম আছে তাৰ ভিতৰত সংযুক্ত হোৱা তেওঁলোক সজাগ হৈ থাকি তেওঁলোকৰ কাৰণে যিখিনি খবৰ আহিছে ফোনটো এটা খুব জৰুৰী এটা মাধ্যম হেতু যাতে তেওঁলোকে শুদ্ধ কৈ দিয়ে যাতে তেওঁলোকক মানুহে ৰিচ আউট কৰিব পাৰে ঠিক আছে বাইদেউ মই আহিম আপোনাৰ ওচৰলৈকে আৰু যথেষ্ট সংখ্যক ফোন আছে দৰ্শকসকলৰ সেই সম্পৰ্কে আমি ফোনসমূহ ল'ম আমি কথা পাতি যাম এটা সামাজিক বিৰতিৰ সময় হৈছে উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ এগৰাকী দৰ্শক আছে ফোন লাইনত আমি এটা ফোন লৈ লৈছোঁ আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে আৰু কি জানিব বিচাৰিছে ছাৰ মই গুৱাহাটীৰ পৰা কৈছোঁ ছাৰ গুৱাহাটীৰ পৰা হয় কওক হয় ছাৰ মই মেমক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ মোৰ মানে 2 বছৰৰ ছোৱালী এজনী আছে আৰু মিছেছৰ কেইদিনমান ধৰি চকুটো লাল আছিল তো মিছেছৰ এলাৰ্জি আগৰ পৰাই আছে তো চকুটো লাল হৈ গৈছে মই চকুত ড্ৰপ দিছোঁ আৰু বৰ্তমান জ্বৰ একো নাই গলৰ বিষ নাই মূৰৰ বিষ নাই একো নাই কিন্তু আমি কালি টেষ্ট কৰিছো কৰন্তে পজিটিভ ওলাইছে মা আৰু ছোৱালীৰ আৰু মোৰ আৰু মোৰ ল'ৰাৰ নিগেটিভ ওলাইছে তো কতটো জ্বৰ নাই মাথাৰ বিষ নাই গাৰ বিষ নাই খানা চানা সব বনাই আছে আমাৰ ভাড়াঘৰত থাকিছে এটাই ৰুম কিন্তু স্মাইলত আহি আছে কোনো অসুবিধা নাই কিন্তু বাকী ছুটি বিচাৰিছো আমি ঘৰত থাকি লাগি আছো মেডিকেলত দেখাব লাগিব নাকি মইতো ঔষধ দি আছো বৰ্তমান ঠিক আছে মই বুজি পাইছোঁ ধন্যবাদ তেখেতে কৈছে কি তেখেতৰ পত্নী অন্য ধৰণৰ চিম্পটমছ নাছিলে একো চকু ৰঙা হৈ আছিল আৰু তাৰ পাছত তেওঁলোকে টেষ্ট কৰোঁতে পজিটিভ ওলাইছে পত্নী আৰু তেখেতৰ কন্যাৰ পজিটিভ ওলাইছে নিজে আৰু কোনোবা এজন পৰিয়ালৰ তেওঁলোক নিগেটিভ আছে প্ৰশ্নটো হ'ল তেওঁলোকে এতিয়া ক'ত থকাটো উচিত হ'ব ঘৰত থাকিব চিম্পটমছ বেলেগ নাই নে চিকিৎসালয়লৈ যোৱাটো প্ৰয়োজন এতিয়া যিহেতু তেখেতৰ চিম্পটমটো খুব আনইউজুৱেল হৈছে আৰু অপথেলমলজিকেল মেনিফেষ্টেশ্যনবোৰ খুব নতুন গতিকে নিশ্চয় মানে তেওঁক চোৱাৰ প্ৰয়োজন হ'ব অলপ আনইউজুৱেল চিম্পটমটো আৰু বৈশ্য ছাৰে কৈছে যে 108ত তেওঁলোকে কণ্টেক্ট কৰিব লাগে নিশ্চয় তেখেতে সেইটো কৰা খুব প্ৰয়োজন হ'ব বিকজ ভিজন ইজ ভেৰি প্ৰেচিয়াছ গতিকে ওপৰতে কিবা এটা কৈ দিয়াটো সঠিক কথা নহয় কাৰণ এইবাৰ এইটো উপসৰ্গ দেখা পোৱা গৈছে হয় হয় যোৱাবাৰো দেখা পোৱা গৈছিলে কম সংখ্যক কোভিড এটা সঁচা খুব আধুনিক মানে পৃথিৱীৰ এটা নতুন বেমাৰ যিকোনো ক্লাছিক বুলি খুব কমেই আছে খুব আনইউজুৱেল লক্ষণসমূহ হয় গতিকে সেইটো কৰিবলৈ হ'লে কনভেনশ্যনেল কিবা এটা কৰি যে তেওঁলোকক মানে হেণ্ডেল কৰিব পৰা যাব নহয় গতিকে সেইটো কৰিবলৈ হ'লেও খুব আনকনভেনশ্যনেল ইনোভেটিভ মানে এতিয়া দেখা গৈছে যে মেকানিজম কিছুমান ডেভেলপ কৰিব লাগিব আৰু ভিজনটো যিহেতু মানুহৰ খুব প্ৰেচিয়াছ গতিকে নিশ্চয় তেওঁ চিকিৎসালয়ত যোৱাটোৱে ছাৰে সেইটো আহ্বান জনাইছে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই বাইদেউ আপোনাৰ ওচৰলৈকে আহিম কিন্তু এবাৰ যাব বিচাৰোঁ যে MMCHৰ অধীক্ষক অনুপল শৰ্মা ডাক্তৰ অনুপল শৰ্মা উপস্থিত আছে আমাৰ লগত মোৰ সতীৰ্থ সাংবাদিক ভাস্কৰজ্যোতি শৰ্মা উপস্থিত আছে আচলতে MMCHৰ অধীক্ষকগৰাকী MMCHত কি সমস্যাৰ সৃষ্টি হৈছিল হোম আইচলেশ্যনৰ ক্ষেত্ৰত তেখেতৰ মন্তব্য কি আমি বৰ্তমান আছোঁ MMCHৰ অধীক্ষক আমাৰ সৈতে আছে অনুপল শৰ্মা আৰু আমি সবিশেষ কথা পাতিম প্ৰতিদিনে কোভিড ৰোগী যিদৰে আহিছে সেইদৰে সুস্থ হৈ কিন্তু ঘৰলৈও প্ৰতিদিনে বহু সংখ্যক ৰোগী আকৌ পুনৰ সুস্থ হৈ ঘৰলৈ ঘূৰিছে আমি সবিশেষ যদি আমি চাওঁ বিগত এটা সপ্তাহত MMCHলৈ অহা ৰোগীৰ সংখ্যা কিমান আৰু তাৰ পৰা কিমানমান ৰোগী আৰোগ্য হৈ ইতিমধ্যে পুনৰ নিজৰ ঘৰলৈ ঘূৰিছে MMCHত যদি আমি যোৱা এসপ্তাহৰ কথা কওঁ সদায় আমি এটা কথা মন কৰিছোঁ যে সন্ধিয়াৰ ভাগত আমি যেতিয়া এটা বেডৰ অডিট কৰোঁ যে আজি কিমান বেড এট প্ৰেজেণ্ট ভেকেণ্ট আছে সদায় 20ৰ পৰা 30খন বেড আমাৰ ভেকেঞ্চি থাকে যাতে ৰাতি আমাৰ ইয়াত পজিটিভ হোৱা পেচেণ্টে হওক বা কোনোবা কোভিড কেয়াৰ চেণ্টাৰৰ পৰা ৰেফাৰ হৈ অহা হওক বা বেলেগ ডিষ্ট্ৰিক্টৰ পৰা গোৱালপাৰা বঙাইগাঁও বৰপেটা এইবিলাক ডিষ্ট্ৰিক্টৰ পৰা আমাৰ ইয়াত পেচেণ্ট আহে চ' আমি সেই হিচাপে আমি ৰেডি থাকোঁ চ' ডেইলি এভাৰেজ যদি আমাৰ 15টাকৈ পেচেণ্ট এডমিশ্যন হৈ আছে এভাৰেজ ঠিক তেনেকৈ ডিছচাৰ্জো হৈ গৈ আছে ডিছচাৰ্জ আমি যদি যোৱা সপ্তাহটো যদি চাওঁ প্ৰথম আমাৰ 12 তাৰিখে 18জন পেচেণ্ট ডিছচাৰ্জ হৈছে 11 তাৰিখে 30জন পেচেণ্ট ডিছচাৰ্জ হৈছিল 10 তাৰিখে 26জন পেচেণ্ট ডিছচাৰ্জ হৈছে
9 তাৰিখে 18জন পেচেণ্ট ডিসচাৰ্জ হৈছে 8 তাৰিখে 19জন পেচেণ্ট ডিসচাৰ্জ হৈছে আজি আমি 7 ডে যেটো টেষ্ট কৰোঁ ডিসচাৰ্জৰ আগত আজি এতিয়া আমাৰ ল্যাবৰেটৰী টেকনিশিয়ান ভিতৰত গৈছে আজি 35 জন ৰোগীৰ টেষ্ট কৰা হ'ব আৰু তাৰে ভিতৰত হয়তো 25 জন ৰোগী নেগেটিভ হৈ আমি ডিসচাৰ্জ কৰিব পাৰিম সো এডমিশন যেনেকৈ আছে তেনেকৈ সুস্থ হৈ ঘূৰি যাও ৰোগীৰ সংখ্যা ভালেখিনি ৰোগী সুস্থ হৈ ঘূৰিও গৈ আছে মৃত্যুৰ কাৰণটো কেনেকুৱা কি ধৰণৰ ৰোগীৰ সংখ্যা মৃত্যু বাঢ়িছে আচলতে কেনেকুৱা ধৰণৰ ৰোগী বেছি মৃত্যুৰ মুখত পৰিছে সেইটো আটাইতকৈ দুখ লগা কথা হস্পিটেলৰ বেড খালি থাকে কিন্তু কথাটো হ'ল আমি সদায় যিকেইটা ডেট হয় আমাৰ ডেপুটি সুপাৰিনটেণ্ডেণ্ট ডক্টৰ কে দাতা ছাৰ আমি বা SDM আমাৰ যিকেইজন আছে আমি সদায় প্ৰত্যেকটো ডেটৰ আমি ৰিভিউ কৰোঁ কিন্তু দুখ লগা কথাটো হ'ল যে প্ৰত্যেকটো ৰোগী হস্পিটেলৰ ষ্টেটো 24 ঘণ্টাতকৈ কম তাৰমানে এনেকুৱা অৱস্থাত হস্পিটেলত আহে যে আমি ট্ৰিটমেণ্ট কৰাৰ সুযোগ নাপাওঁ হোম আইচোলেশ্যন নেকি সেই ৰোগীসকল বেছিভাগ হোম আইচোলেশ্যন আছে এটা পাৰ্ট আছে হোম আইচোলেশ্যন আৰু এটা পাৰ্ট আছে তেখেতসকলে টেষ্টেই নকৰে ঘৰত আছে গা বেয়া হৈছে টেষ্ট কৰিব অহা নাই যেতিয়া খুব হস্পিটেল আহিলে তেওঁলোকৰ অক্সিজেন লেভেল কিমান লৈ আহে সেইটোৱে কৈছোঁ যে হয় হোম আইচোলেশ্যনত থকা আৰু নহয় আপোনাৰ গা বেয়া হৈ আছে টেষ্টেই কৰা নাই খুব যেতিয়া গা বেয়া হ'ল হয়তো কিবা মেডিচিন নিজৰ মতে খাইছে বা অভাৰ দ্য কাউণ্টাৰ মেডিচিন খাইছে নাজানো কিন্তু আল্টিমেটলি যেতিয়া গা খুব বেছি বেয়া হয় তেতিয়া হস্পিটেলত আহে আৰু হস্পিটেলত আহিলে পেচেণ্টজনৰ কোভিড টেষ্ট যেতিয়া কৰা হয় পজিটিভ হয় কিন্তু অক্সিজেন চেচুৰেশ্যন আমি চাওঁ 60% 65%। চ' সেইজন ৰোগীক আমি লগে লগে ডেফিনেটলি আমাৰ ক্ষিপ্ৰতাৰে আমি ট্ৰিটমেণ্ট কৰোঁ কিন্তু অলৰেডি ডেমেজটো হৈয়ে যায় সময়টো আমি বচাবলৈ সময়টো নাপাওঁ বহুত এনেকুৱা ৰোগী আছে এভৰিডে থকা বুলি ক'ব পাৰি আজি নাই ফৰ্চুনেটলি আজি নাই কিন্তু এভৰিডে যোৱা কিছুদিনত আমি মন কৰিছোঁ এটা বা দুটা বা আপ টু 3টালৈ আমি দেখা পাইছোঁ যে ব্ৰড ডেথ ঘৰতে গা বেয়া হৈ আছিল ইডাৰ হোম আইচোলেশ্যনত আছিল অৰ টেষ্ট নকৰাকৈ আছিল আপোনাৰ এনেকুৱা অৱস্থাত আহিছে আহি পেলাই আমি ট্ৰিটমেণ্ট কৰাটো দূৰৰ কথা বাই দ্য টাইম আহি হস্পিটেল পাই ৰোগীৰ ইতিমধ্যে মৃত্যু হৈছে আৰু এইটো হ'ল এটা ব্ৰড ডেথ আৰু এটা কেটেগৰী আছে যে আহিল খুব বেয়া অৱস্থাত আহিছে টেষ্টেই কৰা নাছিল আমি টেষ্ট কৰিলোঁ পজিটিভ আহিল আমি এডমিশ্যন দিলোঁ বেড গৈয়ে নাপালোঁ বেডলৈ নিয়া অৱস্থাত টয়লেটে ঢুকাল গতিকে যিকেইটা যিকেইজন পেচেণ্টক আমি ট্ৰিটমেণ্ট কৰিবলৈ চান্স পাইছোঁ তাৰে 99% পেচেণ্ট হয় নিখন দেখে আৰু ডাক্তৰ অনুপল শৰ্মাক সেই প্ৰসংগতে উত্থাপন কৰিছে কি সমস্যা হৈছে আচলতে MMCH যিসকল ৰোগী পলমকৈ আহিছে তেওঁলোকৰ এজন মৃত্যুৰ কাৰণটো বা মৃত্যুৰ সংখ্যা কিয় বৃদ্ধি হৈছে GMCHত ডাক্তৰ অচ্যুত বসুৱে যিটো প্ৰসংগ উত্থাপন কৰিছে MMCHৰ অধীক্ষকেও ঠিক একেটা প্ৰসংগই উত্থাপন কৰিছে এটা সময় বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ সেই সংঘলৈ আমি কথা পাতি আছোঁ কোভিড সম্পৰ্কে এইবাৰ যাব বিচাৰিছোঁ তিনিচুকীয়াৰ জিলা উপায়ুক্ত দিগন্ত শইকীয়া আমাৰ লগত উপস্থিত আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম এই কোভিড পৰিস্থিতিত হোম আইচোলেশ্যনৰ ক্ষেত্ৰত তিনিচুকীয়া প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিছে আমাৰ 5টা চেণ্টাৰ আছে আমাৰ য'ত নেকি কণ্ট্ৰল চেণ্টাৰ থাকে 4টা ব্লকত আমাৰ চেণ্টাৰ থাকে তাত ডাক্তৰ থাকে এএনএম থাকে তাৰপিছত আমাৰ আশা ৱৰ্কাৰসকল আছে এই আমাৰ যিসকল টেলিফোন নম্বৰ আছে তেখেতসকলৰ অহৰহ তেওঁলোকৰ লগত কণ্টেক্টত থাকে টেলিমেডিচিনিং টেলিকনফাৰেন্সিং যিটো হয় তেওঁলোকক সোধা যায় আপোনাৰ কি অৱস্থাত আছে হোম আইচোলেশ্যন আপোনাৰ কমফৰ্টেবল নে আহিব বিচাৰিছে সেইখিনি আমাৰ 4টা চেণ্টাৰৰ পৰা মনিটৰিং কৰা হয় 4টা ব্লকত 4 জেগাত আছে বিভিন্ন ঠাইত 4টা ঠাইত আছে আৰু সেইটো আমাৰ যিটো আৰ্বান আছিলে সেই আৰ্বান যিটো লোকেশ্যন আছে তাত আমাৰ 5টা আছে এই 5 নম্বৰ যিটো চেণ্টাৰ সেইটো আমাৰ চাৰ্কিট হাউচত আছে চাৰ্কিট হাউচত আমি তাৰ পৰা মনিটৰিং কৰোঁ সেই 4টা চেণ্টাৰৰ লগত আমাৰ লগত যোগাযোগ হৈ থাকে গতিকে ইয়াৰ পৰা ডাক্তৰ প্ৰতিটো চেণ্টাৰতে ডাক্তৰ থাকে ডাক্তৰ টেলিকনফাৰেন্সিংটো কৰি থাকে আৰু যিটো অৱস্থাত থাকে ধৰক যদি আহিব বিচাৰে আমি ভাবোঁ যে প্ৰয়োজন হয় পেচেণ্টজনৰ তেনেকৈ আমি লৈ অহা যায় আইচোলেশ্যন চেণ্টাৰ আৰু য'ত যেনেকৈ আপোনাৰ দৰকাৰ হয় আমাৰ এই কোভিড চেণ্টাৰত আমাৰ এডমিশ্যন নাইবা ধৰক অক্সিজেন বেড যেনেকৈ প্ৰয়োজন হয় সেইমতে আমাৰ ব্যৱস্থাটো কৰা হৈছে আৰু আমি আশা কৰ্মী আছে আপোনালোকে জানে সেইটো আপোনালোকে বোধ কৰোঁ ইতিমধ্যে গম পাইছে আমাৰ 3টা আমাৰ হেৰি আছে চেণ্টাৰ আমি য'ত নেকি হেৰি কৰিছোঁ জোন কৰিছোঁ কণ্টেইনমেণ্ট জোন আৰু বাকীসকল আমি যেতিয়া চাইছোঁ দেখিছোঁ খুব ঘনবসতি এলেকাত নাই তাৰমানে খুব স্কেটাৰ্ড এৰিয়াত আছে এটা ফেমিলি যদি ইয়াত আছে এইটো আন ঠাইত দূৰত আছে গতিকে সকলো ঠাইত
ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ আপোনাৰ ওচৰলৈকে আহিছোঁ পুনৰ মই গায়ত্ৰী গড়ৰ ওচৰলৈকে আহিছোঁ এই ইতিমধ্যে তিনিচুকীয়াৰ জিলা উপায়ুক্ত সেই প্ৰসংগটোৰ কথাই উত্থাপন কৰিছে হোম আইচলেশ্যনৰ চাগে কি ধৰণৰ ব্যৱস্থা বা যিটো মেকানিজিমৰ কথা আপুনি কৈছে এই মেকানিজিমটো হয়তো সমগ্ৰ অসমতে এষ্টাব্লিছ কৰাৰ এতিয়া প্ৰয়োজন আহি পৰিছে সমান্তৰালভাৱে এই প্ৰশ্নটো দৰ্শকসকলে আমাৰ জৰিয়তে জানিব বিচাৰে আপোনালোকৰ পৰা এইবাৰ এই দ্বিতীয় ঢৌত আমি দেখা পাইছোঁ যে প্ৰথম ঢৌত মই প্ৰথমতে এই প্ৰসংগটো উত্থাপন কৰিছিলোঁ যে প্ৰথম ঢৌত বয়োজ্যেষ্ঠ লোকসকল যথেষ্ট বিপদজনক আছিলে আৰু সমান্তৰালভাৱে অন্য ৰোগৰ উপসৰ্গ যাৰ আছিল তেওঁলোক বিপদজনক কিন্তু এইবাৰ কিন্তু কম বয়সৰ বহু লোক মৃত্যুমুখত পৰিছে তাৰ কাৰণটো জানিব বিচাৰে ৰাইজে কি হৈছে এইবাৰ প্ৰকৃততে এইটো প্ৰশ্নৰ উত্তৰ বেছিভাগেই দিব পৰা নাই নিশ্চয় এইটো মানে খুব এগ্ৰেছিভ এটা ভাইৰাছ যিহেতু মিউটেশ্যন হৈ গৈ আছে ডাবল মিউটেণ্ট আহিছে ইউকে ষ্ট্ৰেইন আহিছে যাৰ কাৰণে আনকি ভেকচিনেটেড মানুহৰো আকৌ এবাৰ ইনফেকশ্যন হোৱা বিশেষকৈ হেল্থ কেয়াৰ ৱৰ্কাৰখিনি চান্সটো খুব বেছি থাকে তেওঁলোকে যিহেতু সেই ক'ভিড ৰোগীৰ মাজতে থাকে গতিকে সেইটো কথা আহিছে সেইটো হয় 40 to 50% মানুহ 40 ইয়াৰ্ছৰ তলত দেখা গৈছে মই কালি ডাটাখিনি চাই আছোঁ আৰু হোম আইচলেশ্যনত থকাৰ পিছতো আকৌ হস্পিটেললৈ ট্ৰান্সফাৰ হৈ আছে বা ক'ভিড ট্ৰিটমেণ্ট চেণ্টাৰবিলাকলৈ তেওঁলোক গৈ আছে ইয়াত অন্য এটা দিশ এফালেতো হৈছে মানুহৰ যিমানেই মানুহৰ ইনফেকশ্যনটো বাঢ়িব কমিউনিটিত স্প্ৰেডটো হৈ গৈ থাকিব সিমানেই ডেথৰ পাৰ্চেণ্টেজটো বাঢ়ি যাব গতিকে হোম আইচলেশ্যন এণ্ড কণ্টেক্ট ট্ৰেচিং হোম আইচলেশ্যনত থকাৰ পিছত লগতে কণ্টেক্ট ট্ৰেচিং সাংঘাতিক প্ৰয়োজন মানে পৰীক্ষা কৰি গৈ থাকিব লাগিব আজি স্বাস্থ্যমন্ত্ৰী মহোদয় তেখেতে যিটো ঘোষণা কৰিছে খুবেই প্ৰয়োজন যিহেতু আমি যদি পৰীক্ষা নকৰোঁ তেতিয়াহ'লে পজিটিভ মানুহ আছে ক'ভিড ৰোগী আছে কিন্তু ৰোগী বুলি তেওঁলোকক আমি ঠাৱৰ কৰা নাই চিনাক্ত কৰা নাই গতিকে তেওঁলোক সাধাৰণ মানুহৰ মাজত ঘূৰি আছে আৰু এতিয়া ধৰক 95% মানুহ হোম আইচলেশ্যনত আছে তেওঁলোকক যদি মনিটৰ কৰা নহয় তেওঁলোকৰ মুভমেণ্ট যদি প্ৰপাৰলি আইচলেট কৰা নহয় তেওঁলোকক কণ্টেইন কৰা নহয় আৰু তেওঁলোকৰ লগত থকা মানুহখিনি যিখিনি কণ্টেক্টত আহিছিলে টেষ্টিং কৰা নহয় তেতিয়াহ'লে এই বেমাৰটো আৰু বিয়পি গৈ থাকিব বাহক হৈ গৈ থাকিব গতিকে সেইকাৰণে খুব ষ্ট্ৰং মনিটৰিং মেকানিজিম ডেভেলপ হোৱা খুব প্ৰয়োজন আৰু তেওঁ ৰিলেটেড যিটো কথা যে টেষ্টিং তেওঁলোকৰ যিমান মানুহ কণ্টেক্টত আহিছে এতিয়া কিন্তু আমাৰ যিটো মডেল সেইটো তেওঁলোকৰ ঘৰৰ মানে যিখিনি সদস্য সেইখিনিকহে কণ্টেক্ট কৰাটো সম্ভৱ হৈছে আৰু তাৰোপৰি এতিয়া মানে কণ্টেইনমেণ্ট জোনখিনিত কণ্টেইনমেণ্ট জোনত ধৰক চান্সটো বহুত বেছি থাকে এটা ফ্লেটত ধৰক কণ্টেইনমেণ্ট জোন কৰিছে যিহেতু তেওঁৰ সংস্পৰ্শত বহুত মানুহ আহিছে একেটা লিফ্ট একেটা কমন স্পেচ ইউজ কৰিছে গোটেই মানুহখিনি যেতিয়া টেষ্টিং কৰি দিব তাৰপিছতহে আচলতে প্ৰকৃত ছবিখন পোৱা যাব আৰু এতিয়া ইয়াৰ বাদে আচলতে বেলেগ কোনো উপায় নাই খুব ষ্ট্ৰিক্ট কণ্টেইনমেণ্ট হ'বই লাগিব মানুহৰ মুভমেণ্ট ৰেষ্ট্ৰিকশ্যন হ'ব লাগিব মানুহে টেষ্টিং কৰিব লাগিব মানুহৰ ক্ৰাউড হ'ব নালাগিব চৰকাৰে যিখিনি ব্যৱস্থা লৈছে সেইখিনি যিহেতু আমাৰ প্ৰত্যেকজন মানুহক প্ৰভাৱান্বিত কৰিছে এই COVID-19 যিটো পেণ্ডেমিক গতিকে প্ৰত্যেকে তাৰ দায়িত্ব লৈ এই ক্ষেত্ৰত নিজে কৰিব পৰা যিখিনি দায়িত্ব খুব সচেতনভাৱে পালন কৰিব লাগিব তেতিয়াহে আমি এই ডাঙৰ বিপদ হয় কোনোবা কেইজনমান মিনিষ্টাৰ কোনোবা কেইজনমান DC SP বা চিকিৎসক কিছুমান স্বাস্থ্য সেৱাৰ লগত জড়িত মানুহৰে দায়িত্ব নহয় প্ৰত্যেকজন নাগৰিকৰ দায়িত্ব যে আমি এই মহাবিপদৰ পৰা উদ্ধাৰ পাবৰ কাৰণে প্ৰত্যেকে সচেতন হৈ সেই দায়িত্ব পালন কৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ আৰু আমি আশা কৰিছোঁ যে আপোনাৰ যি মডেল বা প্ৰতিশ্ৰুতি যি ধৰণে কাম কৰি আছে ডিব্ৰুগড় জিলাত যি ধৰণে কাম কৰিছে আচলতে ডিব্ৰুগড় জিলাত সেই ফল সোনকালে লাভ কৰক আৰু সমগ্ৰ অসমতে যাতে সেই ধৰণৰ এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰে বা অন্য জিলাসমূহে যাতে সেই মডেলটো ফ'ল' কৰি সুফল পায় তাৰ বাবে আমি কামনা কৰিছোঁ সমান্তৰালভাৱে ক'ভিড যুদ্ধ অব্যাহত আছে ইয়াতে সকলো শ্ৰেণীৰ নাগৰিকৰ ইনভলভমেণ্ট বা সকলোৰে আচলতে এটা সদিচ্ছাৰ প্ৰয়োজন ক'ভিডৰ বিৰুদ্ধে যুঁজ দিয়াৰ আৰু ক'ভিডৰ বিৰুদ্ধে যুঁজ দি বিজয় হোৱাই আমাৰ মূল লক্ষ্য ক'ভিড মানে মৃত্যু নিঃসন্দেহে নহয় সজাগ হওক আপুনিও সজাগ হ'লে সচেতন হ'লে নিঃসন্দেহে ক'ভিডৰ বিৰুদ্ধে আমি বিজয় হ'ব পাৰিম ইয়াৰ লগে লগে আজি সবিশেষৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ